নমস্কাৰ প্ৰাগ বিশেষ এই বিশেষ সম্প্ৰচাৰলৈ মই দেৱজিৎ ভূঞা আপোনালোক সকলোকে আদৰণি জনাইছোঁ ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালী বিহুক আদৰাৰ খদমদম আৰু তাৰ সমানে সমানে চৰ্চিত হৈছে কৰোনা ভাইৰাছৰ আতংক আৰু দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ ধামখুমীয়া পৰিৱেশ শেষ হোৱাৰ পিছতেই আহিল অসমৰ অতিকৈ আদৰৰ উৎসৱ বহাগ বিহু কিংবা ৰঙালী বিহু কিন্তু তাৰ পিছতেই আৰম্ভ হ'ল এটা নতুন বিতৰ্ক আৰু সেই বিতৰ্ক হৈছে কৰোনা বিধিক লৈ অসম চৰকাৰৰ ফালৰ পৰা প্ৰশাসনে ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে বিহু সমিতিসমূহলৈ কিছু নিৰ্দেশনাৱলী জাৰি কৰিছে আৰু সেই নিৰ্দেশৰ আধাৰতেই বিহু সমিতিসমূহক নিৰ্দেশ দিয়া হৈছে বিহু অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে বহু সংখ্যক বিহু কমিটিয়ে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে আনকি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীও কালি পালন কৰিলে ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত কেৱল সেয়াই নহয় তেওঁলোকে ভাবুকি প্ৰদান কৰিছে চৰকাৰক যদিহে এই এছঅপিখন নীতি নিৰ্দেশনাসমূহ শিথিল কৰা নহয় কিংবা বাতিল কৰা নহয় তেওঁলোকে কোভিড প্ৰটকল নমনাকৈ এইবাৰ বিহু উৎসৱ উদযাপিত কৰিব তাৰ পিছতে দেখিবলৈ পোৱা গ'ল অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ প্ৰকাশ কৰিলে যে 11 বজাত বিহুৰ অনুষ্ঠান শেষ কৰিব লাগিব যদি যুযুধান ৰূপ দেখুৱাই বিহু সন্মিলনীসমূহে তেতিয়াহ'লে কেন্দ্ৰই হস্তক্ষেপ কৰিব আৰু কেন্দ্ৰই যদি হস্তক্ষেপ কৰিবলগা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে বিহু অনুষ্ঠানসমূহেই বন্ধ হৈ পৰিব কিন্তু দেখিবলৈ পোৱা গৈছে বিহু সমিতি আৰু চৰকাৰ কিংবা প্ৰশাসনৰ মাজত সৃষ্টি হোৱা এই যুযুধান পৰিৱেশত বনপন্দি হৈ পৰিছে আমাৰ অতিকৈ চেনেহৰ বহাগ বিহুৰ অনুষ্ঠানসমূহ বিহু সমিতিসমূহে কিহৰ আধাৰত মানিব খোজা নাই এই নিৰ্দেশনাৱলীসমূহ তেওঁলোকে ক'ব খুজিছে যে বছৰটোৰ পৰিশ্ৰমৰ অন্তত তেওঁলোকে উদযাপন কৰিবলৈ ওলাইছে এই বিহু অনুষ্ঠান আৰু তাৰ পিছতো আৰম্ভ হৈছে কিন্তু কিছু নতুন চৰ্চা নতুন বিতৰ্ক নতুন আলোচনা এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে বিহুৰ পৰম্পৰা উৎসৱৰ নামত ফাংচন কিয় পতা হয় বিহুতলীসমূহত এই মুহূৰ্তত প্ৰশ্ন উত্থাপিত হৈছে বিহুৰ পৰম্পৰা ৰক্ষাৰ নামত পুৱতি নিশালৈকে কোনোবা গায়ক গায়িকাৰ হিন্দী গীতত নচাটো জানো আমাৰ সংস্কৃতি ৰক্ষাৰ পৰিচয় সমানে দুখৰ ভাগি কৰা হৈছে এই সকল বিহু কমিটিৰ কাণ্ডাৰীসকলক সবিকে কথা পাতিম আমাৰ লগত আনটো ষ্টুডিঅ'ত উপস্থিত আছে আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া আমাৰ লগত আনটো ষ্টুডিঅ'ত উপস্থিত আছে বিশিষ্ট চলচ্চিত্ৰ সমালোচক সাংস্কৃতিক সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা উপস্থিত আছে লগতে আমাৰ লগত উপস্থিত থাকিব বিশিষ্ট সাংবাদিক জিতুমণি বৰা আনহাতে যোৰহাটত উপস্থিত থাকিব কণ্ঠশিল্পী সুৰকাৰ গীতিকাৰ সংগীত পৰিচালক প্ৰসেনজিৎ লাহন লখিমপুৰত উপস্থিত থাকিব বিহুৰ বিশেষজ্ঞ ডক্টৰ অমৰেন্দ্ৰ গগৈ আৰু তিনিচুকীয়াত উপস্থিত থাকিব স্বদেশ আৰু স্বজাতিৰ গীত গোৱা জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়া আমি পৰ্যায়ক্ৰমে প্ৰত্যেকগৰাকী আমাৰ অতিথিৰ কাষলৈ যাম কিন্তু আৰম্ভণিতে মই আহিব বিচাৰিছোঁ আমাৰ সন্মানীয় মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া ওচৰলৈ ৰাজগুৰু ডাঙৰীয়া ইতিমধ্যে মই সমগ্ৰ পৰিৱেশ সন্দৰ্ভত প্ৰাগনিত দৰ্শকসকলক স্পষ্টকৈ ব্যাখ্যা আগবঢ়াইছোঁ এই বক্তব্যৰ আধাৰত আপুনি কেনেকৈ বিশ্লেষণ আগবঢ়াব সমগ্ৰ পৰিস্থিতিৰ ওপৰত ৰাজগুৰু ডাঙৰীয়া দেৱজিৎ প্ৰথমতেই মই এই কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে কোভিড এটা অতিমাৰী পেণ্ডেমিক এই বিশ্বজোৰা যিটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যিটো তাক টেগ লগাই থৈছে এই টেগটো উঠি যোৱা নাই এইটো এতিয়াও অতিমাৰী হৈ আছে গতিকে অতিমাৰী চলি থকা অৱস্থাত আমাৰ দেশত বৰ্তমান স্বাস্থ্য জৰুৰী অৱস্থা চলি আছে হেল্থ ইমাৰ্জেঞ্চি স্বাস্থ্য জৰুৰী অৱস্থা সদায় জৰুৰী অৱস্থা গতিকে যিকোনো ধৰণৰ জৰুৰী অৱস্থাতে আচলতে চৰকাৰে বিশেষ ধৰণে কাৰ্যব্যৱস্থা ল'বলৈ বাধ্য হয় অথবা বিশেষ ধৰণে জনসাধাৰণে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হয় এনেকুৱা এটা পৰিস্থিতিত বিগত বছৰত আমি বিহু পাতিব পৰা নাই এই বছৰ যিহেতু আমাৰ কিছু শিথিলতা আনি দিলে আমাৰ লকডাউন আদি বিশেষ হেৰিবোৰ উঠি গ'ল সামান্য পৰিমাণৰ বিধি বাধ্যবাধকতাৰ বাহিৰে আন সকলো বাধ্যবাধকতা ইতিমধ্যে উঠি গৈছে আৰু তেনেকুৱা অৱস্থাতে হঠাতে বিহু পাতিবলৈ লোৱা এই বিহু সন্মিলনীসমূহক 11 বজাৰ এটা নিৰ্দিষ্ট সময় দিয়া হৈছে যিটোত শিল্পীসকলে আপত্তি কৰিছে এতিয়া কথাটো হ'ল আমাৰ এই গোটেই ঘটনাটোৰ দিশ কেইবাটাও প্ৰথম কথাটো হ'ল ৰাজহুৱা পাব্লিক যে ৰাইজৰ কিবা ক্ষতি হ'ব নেকি যদি বিহু পাতি থকা অৱস্থাত মানুহ বেছিকৈ গোট খায় কোভিড বিধি ব্যৱস্থা নামানে তেনেহ'লে সংক্ৰমণ নিশ্চয় বৃদ্ধি হ'ব সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে গতিকে এই সংক্ৰমণৰ কথাটো আমি প্ৰথম দৃষ্টিভংগীত ৰখাটো উচিত
আমি যেতিয়া কথাটো চিন্তা কৰিম বা পৰিকল্পনা কৰিম সংক্ৰমণৰ আশংকাটো আমি সদায় সন্মুখত ৰাখিম কিন্তু আপুনি অলপ আগতে ক'লে যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৈছে যে যদি 11 বজাৰ পূৰ্বে বিহু বন্ধ কৰা নহয় তেনেহলে যদি দেৰিলৈকে বিহু চলাই থকা হয় তেনেহলে কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰিলে আমাৰ কোনো উপায় নাথাকিব যদি আপুনি কোৱা উক্তিটো মই সত্য বুলি ধৰি লওঁ আৰু যদি সঁচা হয় মই শুনা নাই মই সেইকাৰণে কৈছো তেওঁ 11 বজাত বিহু বন্ধ কৰিবলৈ কোৱাটো সঁচা যদি সেইটো সঁচা হয় তেনেহলে আজি পুৱা হৰিদ্বাৰত এই যে বিশেষ কুম্ভৰ নামত ইমান হাজাৰ হাজাৰ মানুহ গোট খালে সেইটো কি কেন্দ্ৰীয় চৰকাৰে দেখা নাছিল নেকি নিশ্চয় সেই ঘটনাবিলাকত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ হ'ব নোৱাৰে নেকি এইটোতো সংক্ৰমণৰ আশংকা থকা এটা ঘটনা আৰু তাত কোনো সামাজিক বিধি ব্যৱস্থা বা সোশ্যাল ডিস্টেন্সিং আদি কথা মানি চলা হোৱা নাই এতিয়া সেই কথাবিলাক অলপ চৰকাৰেও কথাটো চিন্তা কৰি চাব লাগে কথাটো কোৱাৰ আগতে আৰু তৃতীয় কথাটো হ'ল যে এই কথাটোত শিল্পীসকলৰ যিটো দাবী এই দাবীটো এটা গুৰুত্বপূৰ্ণ কথা যে শিল্পীসকলৰ দাবীটো এনেকুৱা যে তেওঁলোকে কৈছে যে 11 বজাৰ আগতে যদি বিহু বন্ধ কৰা হয় তেনেহলে বহু শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিবলৈ নাপাব এই কথাটো বিচাৰযোগ্য বিষয় মই এই কথাটো কেতিয়াও ইগনোৰ কৰিব বা মানে এৰাই চলিব খোজা নাই শিল্পীসকলে তেওঁলোকৰ বছৰটোৰ বাবে যিখিনি অনুষ্ঠান পৰিবেশন কিন্তু ৰাজগুৰু ডাঙৰীয়া দেখিবলৈ পোৱা গৈছে হয় ৰাজগুৰু ডাঙৰীয়া কিন্তু শিল্পী সমাজৰ মাজতে বিভাজন হোৱা দেখিবলৈ মই আহি আছো দেৱজিৎ ভূঞা মই আহি আছো সেই বিষয়টোলৈ এতিয়া জুবিন গাৰ্গ আৰু পাপনে চৰকাৰৰ যিটো নীতি নিৰ্দেশনা তাক তেওঁলোকে ডিমত প্ৰকাশ কৰা নাই তেওঁলোকে কৈছে এটো হ'ব লাগে এতিয়া শিল্পীসকলৰ মাজত আসলতে আপুনিও জানে আপুনি বা বিদ্যুৎ ভূঞাই মোতকৈ ভালকে জানিব যে শিল্পীসকলৰ মাজত আসলতে স্পষ্ট বিভাজন আছে এই আমাৰ সাধাৰণ সমাজত থকাৰ দৰে হায়াৰ ইনকাম গ্ৰুপ মিডল ইনকাম গ্ৰুপ এণ্ড লোৱাৰ ইনকাম গ্ৰুপ এতিয়া জুবিন পাপনহত হৈছে হায়াৰ ইনকাম গ্ৰুপত পৰে তেওঁলোকে যদি 10খন বিহু কৰিব পাৰে তেওঁলোকৰ ইমান চিন্তা নাথাকে বা এখনো কৰিব নোৱাৰিলেও তেওঁলোকৰ চিন্তা নাথাকে কিন্তু মিডল ইনকাম গ্ৰুপ বা লোৱাৰ ইনকাম গ্ৰুপটোৰ যদি কেনেবাকৈ বিহু ফাংচন যদি 10খন মান মিছ কৰে বা 10খন মান কৰিব নোৱাৰে তেন্তে হলে বছৰটোৰ কাৰণে তেওঁলোকৰ জোৰা মৰাত সমস্যা হৈ যায় বিশেষকৈ তেওঁলোকৰ লগত পৰিবেশন কৰা সংগত কৰা শিল্পীসকলৰ আৰু বেয়া অৱস্থা হয় যোৱা বছৰ আমি নিজে দেখিছো যোৱা বছৰ তেওঁলোকে কৰিব নোৱাৰিলে এই কথাটো বিবেচনাত মই নাৰাখিলোহেঁতেন মই একেবাৰে 11 বজাতেই মই বিহুটো বন্ধ কৰিব লাগে বুলি ক'ব পাৰিলোহেঁতেন যদিহে নিৰ্বাচনৰ সময়ত মই ৰাজনীতিকসকলক হাজাৰ হাজাৰ মানুহ লৈ পেলাই মই সমদল যাত্ৰা কৰা নেদেখিলোহেঁতেন এতিয়া নিৰ্বাচন আয়োগে তেওঁলোকক কৈছিল যে মনোনয়ন পত্ৰ দাখিলৰ সময়ত তোমালোকে 5 জনতকৈ বেছি মানুহ লগত নিব নোৱাৰিবা তেওঁলোকে কৰিলে কি আটাইবোৰ ৰাজনীতিকেই হাজাৰ হাজাৰ মানুহ লগত লৈ সামন্তীয় ৰজাৰ দৰে ঢোল খোল বজাই গণতন্ত্ৰৰ উৎসৱ পালন কৰিবলৈ গ'ল এতিয়া সেই সকল পলিটিচিয়ানৰ সন্মুখত মই কেনেকৈ এই কথাটো কওঁ যে শিল্পীসকলক তোমালোকে বন্ধ কৰি ৰাখিবা তোমালোকে বিহু নাপাতিবা গতিকে এই কথাটো মই সেইকাৰণে কৈছো যে ইয়াৰ এটা বেলেন্সৰ দৰকাৰ যে তোমালোকে যদি সঁচাকৈ বিহু বন্ধ কৰিব খুজিছা নিৰ্বাচনৰ সময়ত তোমালোকে কথাবিলাক চিন্তা কৰিব লাগিছিল নিৰ্বাচনৰ সময়ত তোমালোকে কেম্পেইনৰ মাজে মাজে যেতিয়া এইবিলাক টেলিভিছনে সুধি আছে বিহু হ'বনে নাই কৈছে জুবিন পাপনে এবাৰ গান গাব পাৰিব ৰাইজে বিহু পাতিব পাৰিব যদি সেইটোৱেই তোমালোকৰ দৃষ্টিভংগী তেনেহলে বিহু কমিটিবিলাকে সেইবিলাক কথাৰ আধাৰতেতো ইমানখিনি প্ৰস্তুতি চলালে এই প্ৰস্তুতিৰ সময়ত কি হ'ল আমাৰ বিহুবিলাক আজিকালি স্পন্সৰ কৰে অসমীয়া মানুহৰ এনেকুৱা এটা সংস্কৃতি হৈছে যে স্পন্সৰ নকৰিলে আমি কোনো কামেই কৰিব নোৱাৰো আজিকালি নামঘৰ পাতিবলৈকো চৰকাৰৰ পৰা পইচা ল'ব লগা হয় যি 600 বছৰীয়া নামঘৰ অসমীয়া মানুহে বিহু মাৰি পেলাই পইচা তুলি নামঘৰ বনাইছিলে সেই অসমীয়া মানুহে এতিয়া চৰকাৰী পইচা নহলে নামঘৰ চলাব নোৱাৰা হৈছে এই ধৰণৰ ঘটনাত এই স্পন্সৰবিলাক এতিয়া উদ্ৰ কৰিব লৈছে তেওঁলোকে আধাই গুচি যাব গতিকে যদি স্পন্সৰবিলাক গুচি যায় বিহু কমিটিবিলাকে বিহু পাতিবই নোৱাৰিব গতিকে এই ধৰণৰ বিহু কমিটিবোৰে কোনো ধৰণৰ ইয়াত মানে কোনো হেৰি নাই যে তেওঁলোকে 11 বজাৰ পিছত পুৱতি নিশালৈকে বিহু চলাব কিন্তু তেওঁলোকৰো এটা আৰ্থিক
সমস্যা এটাত পৰিছে এই গোটেই ঘটনাটোৰ বাবে কিন্তু জগৰীয়া চৰকাৰ কাৰণ চৰকাৰে ইতিমধ্যে বিহু সন্মিলন সময়ত স্পষ্টকৈ কৈছে যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ নকৰিলেহেঁতেন তেন্তে তেওঁলোকে বিহু এইবাৰ উদযাপন নকৰিলেহেঁতেন হিমন্ত বিশ্ব শৰ্মাই যেটো আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলে সাংবাদিকসকলৰ আগত যে বিহু উদযাপন কৰিব পাৰিব তেওঁৰ বক্তব্যৰ আধাৰতে বিহু সন্মিলনসমূহে কিন্তু প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গ'ল আৰু আমাৰ ওচৰলৈ যিখিনি আজি শেহতীয়া খবৰ আহিছে সেই শেহতীয়া খবৰ অনুসৰি কাজিৰঙাৰ প্ৰায় 5খন বিহু মঙলদৈ 2খন বিহু ইতিমধ্যে বাতিল কৰা হৈছে আৰু আমালৈ একেবাৰে অহা শেহতীয়া বাতৰি অনুসৰি কহৰাত অনুষ্ঠিত হোৱা ঐতিহ্যমণ্ডিত বসন্ত উৎসৱ ইতিমধ্যে বাতিল কৰা বুলি আমাৰ হাতলৈ খবৰ আহিছে ৰাজগুৰু ডাঙৰীয়া হয় এতিয়া তেনেকুৱা যদি তেওঁলোকে চৰকাৰে যদি ক'লেহেঁতেন যে পেণ্ডেমিক পৰিস্থিতি বা অতিমাৰী পৰিস্থিতি অতি ভয়ংকৰ বিহু পাতিব নোৱাৰিব কোনোটো বিহু নাপাতে ঈদো পতা নাই ঈদো ঘৰে ঘৰে পাতিছে এবাৰ যোৱা বছৰ বিহু নাপাতিলেই গতিকে তেওঁলোকে এফালেদি নিজে হাজাৰ হাজাৰ মানুহ লৈ সমদল যাত্ৰা কৰি সভা পাতিব ভোট বিচাৰিব আৰু আনফালেদি মানুহক ক'ব যে বিহু পাতিব পাৰিবা বিহু কমিটিসমূহে ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শিল্পীসকলক ইতিমধ্যে আগধন দিছে শিল্পীসকল নিৰ্দিষ্টভাৱে ৰিহাৰ্চেল কৰি তেওঁলোক প্ৰস্তুত হৈছে তেনেকুৱা অৱস্থাত তেওঁলোকে যদি মাজমূৰকত বিহু বন্ধ কৰি দিয়ে তেতিয়াহ'লে কিন্তু বিহুটোৰ কাৰণে বিহু সংগঠকসকলৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হ'ব মই একেবাৰে একে আখাৰে ক'লোহেঁতেন যে 11 বজাত নহয় 10 বজাতেই বিহু বন্ধ কৰক অথবা বিহু আপোনালোকে নাপাতিবই যদিহে মই নিৰ্বাচনৰ সময়ৰ পৰিস্থিতিটো নেদেখিলোহেঁতেন যিহেতু নিৰ্বাচনৰ সময়ৰ পৰিস্থিতিটো আমি দেখিছোঁ সেই প্ৰেক্ষাপট সন্মুখত ৰাখি এই সাহস আমাৰ কাৰো নাই যে বিহু বন্ধ কৰিবলৈ আমি আহ্বান জনাম দেৱজিৎ আৰু ৰাজগুৰু ডাঙৰীয়া মই আপোনাৰ ওচৰলৈ আহিম মই পোনে যাব বিচাৰিম এবাৰ লখিমপুৰত উপস্থিত আছে ডক্টৰ অমৰেন্দ্ৰ গগৈ তেওঁ এগৰাকী বিহুৰ বিশেষজ্ঞ আৰু বিহু সম্পৰ্কীয় কেইবাখনো গ্ৰন্থ ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে অমৰেন্দ্ৰ গগৈ ডাঙৰীয়া যি বক্তব্য প্ৰকাশ কৰা হৈছে চৰকাৰ কিংবা প্ৰশাসনৰ ফালৰ পৰা সেই বক্তব্যৰ আধাৰত মই আপোনাক সুধিব বিচাৰিছোঁ সেই নীতি নিৰ্দেশনা গ্ৰহণ কৰি এখন বিহু অনুষ্ঠান উদযাপন কৰাটো কিমান দূৰ বাস্তৱিকতে গ্ৰহণযোগ্যতা আছে ই কিমান দূৰ সম্ভৱ আচলতে চাওক প্ৰথম কথা হ'ল বিহুটো পাতিব পাৰিম বুলি যোৱা বছৰ এটা বিহু নহ'লেই এই বছৰ আমাৰ ৰাইজে বৰ আনন্দৰে প্ৰস্তুতি চলাইছিল তাৰপিছতে কি হ'ল এটা কথা ৰাইজে কৈছে যে এইটো ঠিকেই কথা যে ইলেকশ্যনৰ সময়ত হাজাৰ হাজাৰ মানুহ 50,000 1 লাখ পৰ্যন্ত মানুহ গোট খাই কোনো মাস্ক আদি নিপিন্ধাকৈ মিটিং পাতিলে ওচৰাওচৰিকৈ ঠেলাঠেলিকৈ তেখেতসকলে বহুত অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ঘূৰিলে তেনেকুৱাতে তাৰপিছত আকৌ হঠাতে আহিলে যে চৰকাৰে যিকেইটা নিয়ম দিছে সেই নিয়ম অনুসৰি এটা দেখা গ'ল যে বিহু পাতিব পৰা প্ৰায় অসম্ভৱেই হৈ গ'ল কিন্তু কিন্তু দুটা কথা হয় এটা কথা হ'ল কি যিটো মহামাৰী সেই মহামাৰীটো আগবাঢ়ি আহিবলৈ সময় নালাগে তৎক্ষণাতে মহামাৰীয়ে চাৰিওফালে ছাতি ধৰিব পাৰে এইটো ঠিক কালি এখন ঠাই যদি একেবাৰে সম্পূৰ্ণ নিৰাপদ আছিলে 5 দিনৰ হয়তো সেই ঠাইখন সম্পূৰ্ণ নিৰাপদ নহ'বও পাৰে কিন্তু আমাৰ এটা চেণ্টিমেণ্ট আছে যে আমি বিহু পাতিম বুলি কাৰণ বিহু অসমীয়াৰ অন্য হক ন অসমীয়াৰ পৰিচয় গতিকে এই বিহুটো যে আমি উদযাপন নকৰোঁ আমাৰ মনত অতিশয় দুখ লাগিব এইটো সঁচা কথা কিন্তু এতিয়া মোৰ ফালৰ পৰা যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ মিতিৰো ৰক চাউলো সিঁচক বুলি এটা কথা আছে বা হাপো মৰক লাঠিও নাভাগক বুলি গতিকে আমি এনেকুৱা এটা কৰিব নোৱাৰোঁ যে যিটোৰ দ্বাৰা আমি বিহুটোও পাতিব পাৰোঁ আৰু কৰোণা নামৰ মহামাৰীক আমি আঁতৰতে ৰখাই থ'ব পাৰোঁ যাতে আৰু আগুৱাব নোৱাৰে এনেকুৱা ধৰণৰ নিয়ম কৰিব পৰাও সেইটো আছে কিন্তু ইয়াত চৰকাৰে আগভাগ ল'বই লাগিব আজি আমাৰ হীৰেণ গোহাঁইদেৱে বিশিষ্ট চিন্তাবিদ তেখেতে এটা কৈছে যে লাখ লাখ মানুহৰ কথা নাভাবি কেৱল কেইজনমান শিল্পীৰ কথা ভাবা ভাল নহ'ব তেখেতে এটা কথা কৈছে এইটো ঠিক
কিন্তু শিল্পীসকলো আমাৰে মানুহ তেখেতসকল তেওঁলোক আমাৰ মানুহ গতিকে আমাৰ মাজত আমাৰ মানুহ কষ্ট পোৱাটো আমি কোনেও নিবিচাৰোঁ কাৰণ তেওঁলোকে এইটো তেখেতসকলৰ প্ৰফেশ্যন এই প্ৰফেশ্যনত ক'বলৈ গ'লে বছৰত এইটোৱেই সময় আমি যেনেকৈ মাহৰ মূৰত দৰমহাটো পাইছিলোঁ বা পাওঁ তেনেকৈ তেখেতসকলে যেন বছৰৰ মূৰত এইটো পায় গতিকে তেখেতসকলৰ কথাও আমি চিন্তা কৰিব লাগিব কাৰণ যিকোনি তেখেতসকলে উপাৰ্জন কৰিব এইকেইটা সময়তে সেইটোৱে গোটেই বছৰটো তেখেতসকলে চলিব লাগে তাৰ মাজতে কিবা ইনকাম উপাৰ্জন হ'লেও সেইটো খুব বিশেষ বেছি বুলি আমি নকওঁ গতিকে আমি আমাৰ মৰমৰ শিল্পীসকলকো জীয়াই থাকিবলৈ আমি দিব লাগিব গতিকে মই ভাবোঁ আমি গাঁৱৰ কথা মই লখিমপুৰৰ কথা কৈছোঁ লখিমপুৰৰ বিহু ইতিমধ্যে বহুত ঠাইত এই আৰম্ভ কৰিবলৈ চেষ্টা মানে চব প্ৰস্তুতি সম্পূৰ্ণ কৰিছে গতিকে তেওঁলোকে কৰ্মশালা পাতিছে ৰিহাৰ্চেল কৰিছে বিহুৰ বিষয়ে নানা ধৰণৰ কাম কৰিছে আমাৰ গাঁৱৰ কথা তেওঁলোকৰ মনতো আজি চৰকাৰে এইটো যেতিয়া কৈ দিলে যে এনেকৈ কৰিব লাগিব মনত দুখ পাইছে তেওঁলোকে গতিকে আমি সেই চেণ্টিমেণ্টটো চৰকাৰে চাব লাগিব চৰকাৰৰ গাতো এটা কথা আছে যে কালি পৰহিলৈকে বিহু পাতিব পাৰিব আমি কোনো লকডাউন নিদিওঁ বিহু আপোনালোকে ধুনীয়াকৈ বিহু পাতিব পাৰিব এনেকৈ কোৱাৰ পিছত আকৌ হঠাতে অন্ততঃ আমাৰ গাঁৱৰ মানুহখিনিতো অত্যন্ত দুখ পাইছে এইটোও চাব লাগিব তেওঁলোকে কিন্তু চৰকাৰে যদি অমৰেন্দ্ৰ গগৈ ডাঙৰীয়া আপুনি স্পষ্টকৈ কৈছে যে চৰকাৰৰ ভূমিকাত আপুনি সন্তুষ্ট নহয় যদি নিৰ্বাচনৰ সময়ছোৱাত শাসকীয় দলৰ দেখিবলৈ পোৱা গৈছিল ষ্টাৰ কেম্পেইনাৰসকলৰ ৰোড শ্ব' কিংবা সভা সমিতিসমূহত লাখ লাখ লোকৰ সমাৱেশ ঘটিছিল কিন্তু সেইখন চৰকাৰেই এতিয়া ঘোষণা কৰিছে লকডাউন আৰু এই নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু নীতি নিৰ্দেশনাক লৈ আপুনি একেবাৰে সন্তুষ্ট নহয় যেন মোৰ অনুমান হ'ল অমৰেন্দ্ৰ গগৈ ডাঙৰীয়া খন্তেক সময় লাইনত থাকিব মই খন্তেক সময় বাণিজ্যিক বিৰতি ল'ব বিচাৰিম খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত কৰোনাই দেখুৱাইছে বিহু আমাৰ মঞ্চত উপস্থিত আছে চলচ্চিত্ৰ সমালোচক চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়া আমি যাব বিচাৰিম বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়া ওচৰলৈ বিদ্যুৎ ভূঞা কি ক'ব বিচৰা হৈছে আপোনাৰ জৰিয়তে আপুনি কেনেকৈ সমগ্ৰ পৰিৱেশটো বিশ্লেষণ কৰিব বিচাৰিব এফালে কোভিড আনফালে কোভিডৰ নীতি নিৰ্দেশনা আৰু আনফালে বিহুৰ পৰম্পৰা মই প্ৰথমতে ভূপেন্দাৰ গান এটাৰ অকণমান গুণগুণাবলৈ মন গৈছে হয় তাতো কথা আছে অসমবাসী এমুঠি মানুহ তাতে যদি হয় নানান প্ৰভেদ সামূহিক মংগল হয় মহিমূৰ উমি থাকে যদি ক্ৰোধ আৰু জেদ সকলোৱে শান্তিৰে কৰায় আলস ৰিক্ত মনক কৰা পূৰ্ণ গতিকে এই যিটো বিহুক লৈ বিতৰ্ক হৈছে ইয়াতকৈ আৰু বিতৰ্ক বা পৰিতাপ মই নাই বুলি মোৰ ব্যক্তিগত অনুভৱ আমি জাতিটো ইমান সৰু জাতি এটা অসমীয়া জাতিটো সংকুচিত হৈ আহি আছোঁ এতিয়া বিহুক লৈ যেতিয়া প্ৰতিবাদ হয় তাকো এখন অতি গুৰুত্বপূৰ্ণ আণ্ডাৰলাইন কৰিব পৰা বিহুতলী আৰু মঞ্চ বিহুৰ য'ত হয় প্ৰথম ৰাধা গোবিন্দ বৰুৱা আমাৰ ভুৱনেশ্বৰ বৰুৱা এইসকল য'ত জড়িত আছিলে সেই বিহু ফিল্ডখনত এতিয়া আমি দেখিছোঁ প্ৰতিবাদ হৈছে বিহু পতা নপতা লৈ এতিয়া মোৰ কথাটো হ'ল আমি জাতিটোৱে এইটোৱেই শিকিলোঁ নেকি যে আমি সদায় প্ৰতিবাদেই কৰি থাকিব লাগিব এইটো যদি আজি মৰাণৰ বিহু কমিটি এখন হ'লেহেঁতেন মোৰ ক'ব লগা নাই লতাশিলৰ বিহু কমিটিখনে ইয়াতে দিছপুৰ ৰাজধানী চহৰ পোনপটীয়াকৈ কথা পাতি পেলাই এটা মীমাংসালৈ হয়তো আহিব পাৰিলেহেঁতেন মই প্ৰতিবাদলৈ যোৱা বস্তুটো মোৰ বৰ ভাল লগা নাই আৰু এইটো বিহুক লৈ পেলাই আৰু বিহুটো কাৰোতো আৰু পৈতৃক সম্পত্তি নহয় বিহুটো আমাৰ জাতীয় সকলোৰে এটা ৰাইট আছে এতিয়া মই আমাৰ শ্ৰদ্ধেয় মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে কোৱা কথা এটা মই অতি নম্ৰভাৱে আপুনি ক্ষমা কৰিব
মই অকণমান বেলেগ ধৰণে চাব খুজিছোঁ বা চাইছোঁ এই যে ইলেকশ্যনৰ সময়ত যিটো ঘটনা ঘটিলে লক্ষ লক্ষ মানুহ ওলাই আহিছে মাস্ক নাই একো নাই গোটেই বিশৃংখল এটা পৰিৱেশ আৰু তাত শাসকীয় পক্ষৰ মিটিঙেই হওক বা বিৰোধী পক্ষৰ মিটিঙেই হওক সকলোৱে আছে সেইটো বৰ আচৰিত দৃশ্য সমৰ্থনৰ নামত যিহেতু কোভিড বিচ্ছিন্ন হৈ যোৱা নাই অসমৰ পৰা আঁতৰি যোৱা নাই কিন্তু মই চাইছোঁ অন্য ধৰণেৰে কথাটো যে এইটো এনেকুৱা এটা বেমাৰটো এটা পানীৰ টেপ নহয় যে প্ৰশাসনে ইলেকশ্যনৰ সময়ত টেপটো বন্ধ কৰি থৈছে আৰু বিহুৰ লগে লগে টেপটো আকৌ খুলি দিলে বা এনেকুৱা ঘটনা হোৱা নাই অসমত যে ইলেকশ্যনৰ পিৰিয়ডটোত বা নিৰ্বাচনী প্ৰচাৰৰ সময়ছোৱাত কিছু কোভিড পজিটিভ ৰিজাল্ট ওলাইছিলে বা কোভিড পজিটিভ হৈ চিকিৎসাধীন হৈছে বা তাত মৃত্যু ঘটিছে সেইটো সৌভাগ্যজনক হওক যিয়ে হওক সেই ঘটনাটো ঘটা নাছিলে সেইটোতো আৰু স্বাস্থ্য বিভাগ বা অসম চৰকাৰে লুকুৱাই থোৱা নাই গতিকে সেই সময়ত হৈ আছিলে এই বেমাৰটো এনেকুৱা এটা বস্তু 12 ঘণ্টাৰ পিছতে গোটেই পটভূমি সলনি হৈ যাব অসমৰ নহয় ভাৰতৰ নহয় গোটেই পৃথিৱীৰে গতিকে মই এতিয়া যদিও এইটো কোইনচিডেণ্ট হ'ব পাৰে বিহুৰ আগে আগে ইলেকশ্যনটো আহিছে কিন্তু এই ঘটনাটো মই তুলনা কৰিবলৈ মই খোজা নাই কিয়নো এইটো এটা ছেপাৰেট বস্তু আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য দিছিলে সেই দিনটোলৈকে অসমৰ পৰিৱেশ আমি ঠিকেই দেখিছিলোঁ তেতিয়ালৈকে এই ইমানবিলাক হস্পিটেলাইজ হ'ল কোভিড পজিটিভ হৈ পেলাই তেনেকুৱা ৰিজাল্ট বা ইমান নিশ্চয় বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰ নিশ্চয় এটা প্ৰশ্ন উত্থাপিত হ'ব এতিয়া যে চৰকাৰে নীতি নিৰ্দেশনা জাৰি কৰিছে এতিয়া যে স্বাস্থ্য বিভাগে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে সেইখন চৰকাৰ সেইগৰাকী স্বাস্থ্যমন্ত্ৰী সেইগৰাকী বিজেপি ষ্টাৰ কেম্পেইনাৰ সেই সময়ত ক'ত আছিল যি সময়ত অসমৰ লাখ লাখ মানুহে ৰাস্তাত ৰোড শ্ব' কৰিছিল নৰেন্দ্ৰ মোদীৰ সভাত অংশগ্ৰহণ কৰিছিল প্ৰিয়ংকা গান্ধীৰ সভাত অংশগ্ৰহণ কৰিছিল সেই সময়ত ক'ত আছিল প্ৰশাসন নহয় মই ক'ব খুজিছোঁ আমি এতিয়া ইলেকশ্যন আৰু বিহুৰ মাজত যুদ্ধখন মই লগাব খোজা নাই মই ক'ব খুজিছোঁ সেই সময়ত আজিৰ যিটো পৰিস্থিতি অসমৰ সেই পৰিস্থিতিটো সেই সময়ত হোৱা নাছিলে বা হৈছিলে লুকুৱাই থৈছিলে সেইটোতো নহয় তেতিয়া আমি প্ৰমাণ কৰি দিব লাগিব যে লুকুওৱা হৈছিলে 4টা ডেড বডি বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰ আপুনি ক'ব খুজিছে যে নিৰ্বাচন শেষ হোৱাৰ পিছতে অসমত কৰোনা ভাইৰাছৰ আতংক হৈছে নহয় এতিয়া মূল কথাটোলৈ যদি আমি আহোঁ সেইটো হ'ল যে আটাইতকৈ মূল্যৱান সম্পদটো হৈছে মানুহৰ জীৱন গতিকে আমি জীৱনমুখী হ'ব লাগে গতিকে জীৱনৰ স্বাৰ্থত যোৱাবাৰ যিহেতু বিহু নহ'ল এইবাৰ বিহু পাতিবলৈ অনুমতি দিলে অনুমতি দিয়া সিদ্ধান্তটো স্বাস্থ্য বিভাগে দিয়াৰ সময়টো আজিৰ অৱস্থাটো অসমৰ অৱস্থাটো সেই সময়ত হোৱা নাছিলে গতিকে সেইটো হয়তো অকণমান বেছি প্ৰিমেচিয়ৰ যেন মন্তব্য যেন আমি এনেকৈ ভাবিব পাৰোঁ নেকি বিদ্যুৎ কুমাৰ ভূঞা যদি নিৰ্বাচনৰ সময়ত অসমৰ ৰাইজক সজাগ আৰু সচেতন কৰা হ'লহেঁতেন তেতিয়াহ'লে বিহু বন্ধ কৰিবলগীয়া এনেকুৱা পৰিস্থিতি অসমৰ ৰাজ্যৰ সন্মুখীন নহ'লহেঁতেন নাই বিহুটো বন্ধ কৰা নাই বিহু চলিব আৰু বিহু কোনো বন্ধ কৰিব নাই বিহুটোৰ এটা মই বিহু বন্ধ কৰিলে এইকাৰণে ক'ব খুজিছোঁ যে চৰকাৰী নীতি নিৰ্দেশনাৰ বাবে আজি অসমৰ 8খন বিহুতলী বন্ধ হৈছে তেওঁলোকে ব্যাপক অৰ্থ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে কিছু মুহূৰ্তৰ আগতে আমালৈ খবৰ আহিছে কহৰাৰ ঐতিহাসিক বসন্ত উৎসৱ বাতিল কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে চৰকাৰে যদি সজাগ হ'লহেঁতেন নিৰ্বাচনৰ সময়ছোৱাত এনেকুৱা পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন মোৰ কথা হ'ল বিহু হওক বা যিমান জাতীয় উৎসৱেই নহওক জীৱনতকৈ ডাঙৰ পৃথিৱীত একো নহয় গতিকে চৰকাৰখনে বিহু পাতিব দিছে কাৰণেহে পাতিম সেইটো নহয় এতিয়া বিহুৰ ডিফাৰেঞ্চ এটা আছে অসমীয়া মানুহৰ বিহু উৎসৱটো লতাশিল বা চানমাৰি বা বেলতলাৰ বিহুখন নহয় সেই বিহুটো আমাৰ পৰম্পৰাগতভাৱে বিহু উৎসৱ যিটো সেইটোৰ লগত মঞ্চ বিহুৰ কোনো সম্পৰ্ক নাছে মঞ্চ বিহুটো নগৰজীৱী চাকৰিজীৱী মানুহখিনিয়ে গাঁৱলৈ সময়ত যাব নোৱাৰে তেওঁলোকে নগৰতে থাকি বিহুটো পাতিব সেইটো মঞ্চত পাতিব ইয়াত বিহু পথাৰখন নাই বেলেগে গতিকে এই বিহুটো হৈ থাকিব গৰু নোৱাব কাইলৈ সেই গৰু নোৱা কামটো ইয়াত যিসকলে বিহু পাতে ডাঙৰ ডাঙৰ বিহুকেইখনৰ সভাপতি সম্পাদক তেওঁলোকৰ গৰু নাই গতিকে আচল বিহুখন গ্ৰামাঞ্চলত হৈ থাকিব গোটেই অসমতে গতিকে এই দুখন বিহু একে নহয় আচল বিহুখন গাঁৱত হৈ আছে আৰু গুৱাহাটীত হ'ব বিহু উপলক্ষে পতা সাংস্কৃতিক অনুষ্ঠানটো গতিকে বিহু পাতিবলৈ কাৰো বন্ধ কৰাৰ হেৰি নাই খালি চৰকাৰে এটা কথাই কৈছে যে বিহু পাতক এনেকুৱা হ'ব পাৰে বিদ্যুৎ কুমাৰ ভূঞা গণতন্ত্ৰ উৎসৱৰ নামত ৰাইজ ৰাজপথলৈ ওলাই আহিলে একো নহয় কিন্তু জাতীয় উৎসৱ উদযাপন কৰিবলৈ ৰাইজ যদি ৰাজপথলৈ ওলাই তেতিয়া কৰোনাৰ ভয় দেখুওৱা নহয় ৰাইজৰ প্ৰতি চৰকাৰৰ এটা দায়িত্ব আছে চৰকাৰে সেই দায়িত্বটো পালন কৰিব লাগিব এতিয়া ইলেকশ্যনৰ সময়ত গেডাৰিংটো হৈছিলে কিন্তু ইলেকশ্যনত কোভিড পজিটিভ হৈ মৰাৰ ৰেকৰ্ড আমি নাই পোৱা এতিয়ালৈকে যি কাৰণতেই নহওক মৰিলে হয়তো আমি চৰকাৰক জগৰীয়া কৰিব পাৰিলোহেঁতেন ইলেকশ্যনত প্ৰচাৰ সভাত গৈ পেলাই কোনোবা মানুহ কোভিড পজিটিভ হৈ পেলাই ঢুকাইছে নেকি এজন মানুহ ঢুকাইছে নেকি সেইটো পাৰ হৈ আহিলোঁ আমি
আমি যুক্তি নোহোৱাকৈ আমি বিতৰ্কলৈ যোৱাটো উচিত নহয়। এতিয়া বিহুটোৰ সময়ত মই আপোনাক জানিবৰ কাৰণে মই জনাইছোঁ যে নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকা সময়ছোৱাতে উজনি অসমৰ এখন শিক্ষানুষ্ঠানৰ 20 গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰী কিন্তু কৰোণা ভাইৰাছত আক্ৰান্ত হৈছিল। নাই, সেইটো ইলেকশ্যনৰ পিছত হৈছে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আগত হৈছে। এই যে ছাত্ৰী কেইগৰাকীমান হৈছিলে তেতিয়ালে এই ঘটনাটো আচল হেৰিখিনি এই কেম্পেইনিং চেম্পেইনিং পাৰ হৈ গৈছে। যি নহওক সেইটো এটা খবৰ। গতিকে খবৰটোৰ পিছত যিখিনি সজাগতা ল'ব লাগিব সেইখিনি ল'ব লাগিব। যোৱাবাৰ বিহু নহ'ল, তাৰ কাৰণে শিল্পীসকলে সেই খবৰৰ পিছতো শাসক বিৰোধী ৰেলী হৈ থাকিল, সকলো নীৰৱ। মুঠতে এটা কথা এইটোৱে আল্টিমেট কথা দেৱজিৎ, বিহু আমি এটা পাঠ পঢ়িছিলোঁ 6-7ত, ৰুল অন দ্য ৰোড বুলি এটা পাঠ। আমি ৰাস্তাত খোজকঢ়াৰ অধিকাৰ আছে, কিন্তু ৰাস্তাৰ নিয়ম মানি খোজকাঢ়িব লাগিব। গতিকে ক'ভিডৰ ওপৰত বিহু নহয়। এতিয়া আমাৰ বিহু সুৰক্ষা সমিতি কোনোবা এখন ওলাইছে, তেওঁলোকে যোৰহাটৰ ফালে মই দেখিছোঁ সৰু ল'ৰা ছোৱালী, না মাস্ক আছে না ছ'চিয়েল ডিষ্টেঞ্চিং আছে। সেইখিনি সজাগতা অকল চৰকাৰে কৰিব লাগিব নি? মোক মাস্কখন পিন্ধোৱাৰ দায়িত্ব সেইখিনি আমাৰ চিটিজেনৰ দায়িত্ব নাই নেকি? আমি দায়বদ্ধ নাগৰিক নহয় নেকি? আমি অভিভাৱক নহয় নেকি? আমাৰো দায়িত্ব আছে। চৰকাৰে কৈছে যে এইখিনি নিয়ম মানি পেলাই বিহুখন পতা হওক, সেই বিহুখন পাতি পেলাই দেখুৱাওক। স্বাস্থ্যটো মোৰ স্বাস্থ্যৰ কাৰণে মই কৰিব লাগে, এইটোতো আৰু চৰকাৰখনৰ স্বাস্থ্য নহয়। মোৰ স্বাস্থ্যটো মোৰ স্বাস্থ্য, মোৰ নেইবাৰসকলৰ স্বাস্থ্য, মোৰ সতি সন্ততিৰ স্বাস্থ্য, মোৰ পৰিয়াল, মোৰ গাঁওখনৰ স্বাস্থ্য, সেইটোৰ গুৰুত্ব মই দিব নালাগে নেকি? এই এবছৰে মোক শিকোৱা নাই নেকি মই ক'ভিডৰ কাৰণে কি সজাগতা ল'ব লাগে? এটা কৈছে এটা ছ'চিয়েল ডিষ্টেঞ্চিং আৰু এটা হৈছে মাস্কখন। 10 টকা দিলে ফুটপাথত মাস্ক এখন কিনিব পায়। সেই নিয়মখিনিৰ বাহিৰে আৰুতো একো নিয়ম দিয়া নাই। আমি যোৱা বছৰলৈকে যদি চাওঁ, চৰকাৰী নিষেধাজ্ঞা এটাই আছিলে, সেইটো কেলকাতাটো হৈছে যে ৰাতি দুপৰলৈকে বিহু বা যিকোনো ফাংচনেই হ'ব নোৱাৰিব। সেই ক্ষেত্ৰত কলিকতাতো বিতৰ্ক হৈছিলে, আমাৰ ভূপেন হাজৰিকাহঁতেও তাত অংশগ্ৰহণ কৰিছিলে। দেশ নে কোনোবা চানন্দা কোনোবা এখন পত্ৰিকাত এইটো এটা ডাঙৰ বিতৰ্ক হৈছিলে। অসমতো সেইটো হৈছে। অসম চৰকাৰে যোৱা বছৰলৈকে এটা নিষেধাজ্ঞা দিছিলে যে 12 বজাৰ ভিতৰত বিহুবিলাক শেষ হ'ব লাগে, দুৰ্ঘটনা হয়, কিবা হয়, বতৰ বেয়া হয়। গতিকে 12 বুলি কওঁতে ইমান কঠোৰ হোৱা নাই, তেওঁলোকে 1মান বজালৈকে বিহুখন চলাইছিলে। সেই 12 বজাটো এইবাৰ 11 বজা কৰা হৈছে। ডেফিনেটলি কৰিব। আৰু এই পৰিৱেশ কিন্তু এইবাৰ পৰিৱেশ সম্পূৰ্ণ সুকীয়া। বিদ্যুৎ কুমাৰ ভূঞা নাই, এই মহামাৰীটো আমি অকল অসমীয়া বিহু কেন্দ্ৰিক কৰি বা অসমৰ ৰাজ্যিক সমস্যা বুলি ল'লে নহ'ব। এইটো গোটেই বিশ্বজোৰা সমস্যা। গতিকে বিশ্বৰ লগত সমানে খোজকাঢ়িবৰ কাৰণে আমাৰ ৰাজ্যখনক ঠিকে ৰাখিবৰ কাৰণে আমাৰ কিছুমান দায়িত্ব আছে। সেই দায়িত্বখিনি আমি বিহু পতাৰ মাজতো পাতিব পাৰোঁ। বিহুখন বন্ধ কৰা নাই, তাৰমানে আমি কিছুমান সাধাৰণ নিয়ম, বেছিক কেইটামান নিয়ম দিছে, সেই নিয়মকেইটা মানি পেলাই মই ভাবোঁ আমি সুকলমে বিহুখন পাতিব লাগে। হয়, ধন্যবাদ বিদ্যুৎ কুমাৰ ভূঞা। মই খন্তেক সময় বাণিজ্যিক বিৰতি ল'ব বিচাৰিম আৰু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম। আজিৰ প্ৰাক বিশেষ আমাৰ আলোচনাৰ বিষয় কৰোণাই দেখুৱাইছে বিহু। চাই থাকিব কেৱল প্ৰাক নিউজত। কৰোণাই দেখুৱাইছে বিহু। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত এই বিশেষ সম্প্ৰচাৰলৈ মই আপোনালোকক আদৰণি জনাইছোঁ। মই যাব বিচাৰিম আমাৰ আনটো ষ্টুডিঅ'ত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক তথা ছবি প্ৰযোজক জিতুমণি বৰা ডাঙৰীয়াৰ ওচৰলৈ। জিতুমণি বৰা ডাঙৰীয়া, কেনেকৈ বিশ্লেষণ কৰিব বিচাৰা সমগ্ৰ পৰিৱেশটো এগৰাকী সাংবাদিকৰ দৃষ্টিত? কথাখিনি গোটেইখিনি শুনিলোঁ। প্ৰথম কথাটো হ'ল, নিৰ্বাচনৰ সময় চলি থকা সময়ত 27 ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰীৰ সেই চাৰ্কুলাৰখন আছে। অসমৰ মুখ্য নিৰ্বাচন আয়ুক্তই ৰাজনৈতিক দলবোৰৰ প্ৰতি এখন চাৰ্কুলাৰ দিছিলে যে তেওঁলোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হোম মিনিষ্ট্ৰীয়ে ক'ভিড সম্পৰ্কত যিবোৰ গাইডলাইন দিছে সকলোৱে মানি চলিব লাগে। সেই চাৰ্কুলাৰখন মোৰ তাত আছে। কিন্তু দুৰ্ভাগ্যৰ কথা, শাসক দলটোৱে চৰকাৰখনে এই ক'ভিড বিধিৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ যিটো চাৰ্কুলাৰ সেইখন সম্পূৰ্ণৰূপে নৎসাত কৰিলে। সেই সময়ত চৰকাৰৰ ফালৰ পৰা যি সময়ত বিহাৰ নিৰ্বাচনত কেন্দ্ৰীয় চৰকাৰে বা বিজেপি নেতাসকলে ভাৰ্চুৱেল ৰেলী কৰিছিলে, সকলোৱে সেইদৰে কৰি বাধ্য কৰি পিছলৈ গৈছিলে, মনা হোৱা নাছিলে। কিন্তু এতিয়া সেইটো নকৰাৰ কাৰণে হ'ল কি, আমাৰ আজি তাৰিখতো যে প্ৰতি 10জন মানুহৰ মাজত এজন ক'ভিড পজিটিভ ওলাইছে পশ্চিমবংগত, তাতো কিন্তু এই সম্পৰ্কত কোনো ধৰণৰ কঠোৰ স্থিতি লোৱা নাই যে নিৰ্বাচন আহিব লাগে, ক্ষমতা দখল কৰিবলৈ, তাৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব লাগে। আৰু এটা কথা চাওক, এইবাৰ যিটো আমাৰ ৰাজগুৰু ডাঙৰীয়া এটা কথা কৈছিলে যে এইটো বৰ গুৰুত্বপূৰ্ণ কথা, সেই কথাটো হ'ল যে নমিনেশ্যন পেপাৰখন দিবলৈ যাওঁতেই 50,000 বা 1 লাখ মানুহ গোট খুৱাই যিটো প্ৰতিযোগিতা, যি ধৰণৰ মানে এটা নিজৰ জনপ্ৰিয়তাৰ নিজৰ মাৰ্কেটিঙৰ কাৰণে যি ধৰণৰ কাৰবাৰ কৰিলে, সেইটো কম সংখ্যক হ'লেও
সচেতন মানুহসকলে খুব বেয়া পাইছে, খুব দুখ পাইছে। সেইকাৰণে এবাৰ খুব এটা নতুন প্ৰজন্মৰ মানুহৰ মাজত এটা উঠিছিল যে আমি যিটো ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আছোঁ যে নমিনেশ্যন পেপাৰখনো ডিজিটেলি তেওঁ দুজনমান মানুহ লৈ পেলাই তেওঁ ফাইল কৰিব লাগে, সেই ধৰণৰ কথা আহিছে, বেলেগ কথা। এতিয়া আৰু এটা কথা আহিল যে বিহু পাতিব লাগিব নালাগে। এতিয়া বিদ্যুৎ বিভাগ ডাঙৰীয়া এটা বৰ ভাল কথা কৈছে, সেই কথাত ময়ো সমৰ্থন কৰিছোঁ যে বিহুটো আমি পাতিমেই, আমাৰ ঘৰত বিহু হ'বই। বিহু মানে এইটো নহয় যে মঞ্চত হোৱা বিহুখনেই। মঞ্চ আপুনি নিশ্চয় জানে যে যোৱা এবছৰ ধৰি প্ৰায় এবছৰ ধৰি যিটো লকডাউন হৈ গৈছিলে, লকডাউনৰ পাছত আপুনি আজি চাওক GS ৰোডৰ জু ৰোডৰ বহু দোকানৰ চাটাৰ খোল নাখালে, বহু দোকান কি কৰিছে, বেলেগ কাপোৰৰ দোকান আছিলে সেইখন এখন বেলেগ দোকানলৈ ৰূপান্তৰ হৈ গ'ল, যদি আছিলে কাপোৰৰ দোকান সেইখন বেলেগ কিবা কৰিলে। গতিকে সম্পূৰ্ণৰূপে হোটেল ৰেষ্টুৰাঁ বন্ধ হৈ পৰিলে সম্পূৰ্ণ ধৰণে। আৰু 12 লাখ মানুহ বাহিৰত কাম কৰা মানুহ চৰকাৰী তথ্যমতে অসমলৈ গুচি আহিল, সেই মানুহবোৰ উভতি গৈছিলে কাম কৰিবলৈ, সেই মানুহ আকৌ উভতি আহিছে এতিয়া। গতিকে মই বিচাৰিছোঁ আমি যে 11 বজা বুলি ক'লে 11 বজাৰ পাছতে কৰোণা আহিব নেকি, 11 বজাৰ আগত নাহিব নেকি? এতিয়া চৰকাৰে ভুল কৰি ৰজাই ভুল কৰিলে বুলি আমি প্ৰজাই ভুল কৰিম নেকি? আজি জীৱনটো মই জীয়াই থাকিবলৈ মোৰ কাৰণে, মোৰ পৰিয়ালটোৰ কাৰণে, মোৰ সমাজখনৰ কাৰণে আমি সকলোৱে জীয়াই থাকিব লাগিব। আজি যদি ক'ভিড হৈ যায়, আজি ক'ভিডে ইয়াৰ পাছত চাওক কিছুমান বিশেষ প্ৰচাৰ মাধ্যমে দুটা কাম কৰি আছে, অত্যন্ত দুখ লগা আমি লক্ষ্য কৰিছোঁ। এপিনে ক'ভিডক লৈ আতংক বিয়পাই দিছে, সমান্তৰালভাৱে কৈছে বিহু পাতিব লাগে, ক'ভিডক লৈ আতংক বিয়পাইছে। এতিয়া কি হ'ব আপুনি চাওক, যিজন স্বাস্থ্যমন্ত্ৰীয়ে ক'ভিডৰ সময়ত গোটেই অসম ইমূৰৰ পৰা সিমূৰলৈ ঘূৰে, তেওঁ ক'ভিড নহ'ল কিবা কাৰণে, সৌভাগ্য আমাৰ কাৰণে সৌভাগ্য যে স্বাস্থ্যমন্ত্ৰীজন, মুখ্যমন্ত্ৰীজন, দেশৰ প্ৰধানমন্ত্ৰীজন, গৃহমন্ত্ৰীজন ক'ভিড পজিটিভ পৰা নহ'ল। কিন্তু পৰহি এগৰাকী সীমা হাজাৰী বুলি মোৰ চিনাকি এগৰাকী শিক্ষয়িত্ৰী মৃত্যুমুখত পৰিল ক'ভিডত আক্ৰান্ত হৈ পেলাই, বৰ দুখ লাগিছে। পৰিৱেশটো চাব, তেওঁৰ স্বামী ICUত আছে, জীয়েক আহি পেলাই তেওঁ এতিয়া বৰদেউতাকৰ ঘৰত থাকিবলগীয়া হৈছে, একমাত্ৰ ছোৱালীজনী। এই ধৰণৰ চিটুৱেশ্যন, এই ধৰণৰ পৰিস্থিতিৰ পৰা বাচিবৰ কাৰণে মই নিজেই বাচিব লাগিব। চৰকাৰে এটা আহ্বান দিছে, মানিব নামানিব লাগে, কিন্তু ক'ভিড আছে নাই সেয়া এটা বিতৰ্কিত বিষয়। কিন্তু ঘটনা হৈছে কি, ক'ভিডক লৈ পেলাই যিটো পৰিস্থিতিৰ সৃষ্টি হৈছিল আমি দেখা পাই আহিছোঁ, সেই পৰিস্থিতিটো নহওক। মই আজি বিহু পাতি পেলাই বিহুৰ হৈ যোৱাৰ পিছত 10 বা 15 দিনৰ পাছত হঠাৎ বোলে লাখ ওলাই গ'ল ক'ভিড পজিটিভ ওলাই, চৰকাৰৰ ফালৰ পৰা ক'লে ঘোষণা কৰা হ'ল যে ক'ভিড বিদ্যুৎ বিৰা হৈছে, নহওক মোৰ হৈছে, জিতুমণি বৰা হৈছে, ৰাজগুৰু ডাঙৰ হৈছে, অমুকো হৈছে, তমুকো হৈছে, এই ধৰণৰ পৰিৱেশটো যাতে নহওক। নহয় পেলাই লাৰ্জ স্কেলত মানে মাছ হেৰিয়াত যদি হস্পিটেলত মানুহ হ'ব নালাগে, টেণ্ট বনাবৰ কাৰণে কোনোবা আকৌ এজন ব্যৱসায়ী আহি গ'ল, ঔষধ ছাপ্লাই কৰিবৰ কাৰণে কোনোবা এজন মানুহ আহি গ'ল, দিল্লীৰ পৰা 2000 কোটি আহি গ'ল, তাৰ এখন বজাৰ বহিল। ইপিনে কিন্তু আমি মানুহবিলাকে নৱগ্ৰহ শ্মশানত বা উলুবাৰী শ্মশানত গৈ পেলাই আমি মৃতদেহৰ লাইন হৈছেগৈ। গতিকে তাৰপিছত কি হ'ব, সেই পৰিৱেশটোৰ পৰা বাচিবৰ কাৰণে বিহু মানে এইটো নহয় যে ইয়াতে লতাশিল যিটো কথা কৈছে যে উপৰোক্ত বক্তাজনে, লতাশিল চানমাৰীত বিহু মঞ্চ বিহু পাতি তাত গান বাজানা কৰা মানে বিহু নহয়, বিহু অৰ্থ নহয়, সেইটো অৰ্থই নহয়। সেইটো হৈছে কি মনোৰঞ্জনৰ কাৰণে, চহৰৰ মানুহখিনি মনোৰঞ্জনৰ কাৰণে কৰা এটা অনুষ্ঠান। গতিকে সেই বিহুখন যদি আমি কিবা কাৰণে নোহোৱাকৈ 11 বজা কি চেষ্টা চলোৱা হৈছে যে বিহুৰ পৰম্পৰা, আৰু আপুনি যিটো কথা ক'লে যে হিন্দী গান গাই নাচি থকা পৰিৱেশটো একাকাৰ কৰিব বিচৰা হৈছে একাংশ বিহু কমিটিৰ জৰিয়তে। আপোনাৰ ষ্টুডিঅ'তে সেই বিষয়টো লৈ পেলাই বিহু মঞ্চত গছত উঠা, বিহু মঞ্চত গালি পৰা, বিহু অশ্লীল কথা কোৱা। আৰু এটা কথা মই আপোনাক কৈ থওঁ, আমি আলোচনা কৰিছিলোঁ যোৱাবাৰ আগৰবাৰ ইয়াতে আপোনাৰ ষ্টুডিঅ'তে, যে আগৰ আমি যে ভূপেন হাজৰিকা, খগেন মহন্তহঁতৰ বা সেইসকলৰ যিসকল শিল্পী, নমস্য শিল্পীসকলৰ বিহু ফাংচনত আমি দেখিছিলোঁ, কোনসকলক দেখিছিলোঁ, হৰকৃষ্ণ ডেকা পৰা আদি কৰি বিভিন্ন ধৰণৰ মানুহ দেখিছোঁ অতিথি বহি আছে। আজি বিহু মঞ্চত কিয় দেউতাকে সৰু তেওঁক জোৱান মানে কলেজত পঢ়ি থকা ছোৱালী দুজনী লৈ পেলাই বিহু মঞ্চত বিহু চাবলৈ যাব নোৱাৰা হ'ল, কিয় যাব নোৱাৰা হ'ল? তাতে সুৰাসক্ত মদ্যপায়ী ল'ৰা ছোৱালীৰ ভিৰ, আমি ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ যোৱা মানুহ সাৰিব নোৱাৰা হৈছে, মটৰ চাইকেল হুলস্থুল, কাজিয়া পেচাল, মাৰ পিট, এটা বিভৎস পৰিৱেশ। সেই এটা বেলেগ এটা বিহু, কিন্তু হৈছে সেইখন মঞ্চ বিহু আমাক নালাগে, যে মঞ্চ বিহু কাৰোবাৰ 2জন বা 100জন কোনোবা মানুহৰ পেট প্ৰৱৰ্তনৰ কাৰণে 3.5 কোটি মানুহৰ জীৱনটোক আমি তাত আমি পণবন্দী কৰিব নিবিচাৰোঁ। বিহুৰ পৰম্পৰা আৰু বিহুৰ নামত হোৱা ফাংচন একাকাৰ কৰিব বিচৰা হৈছে একাংশ আয়োজক কমিটিৰ জৰিয়তে। আমি গধূলি গৰু নতুন পঘাৰে ৰছী বান্ধিবই, গোহালি ঘৰত জাক দিবই, ঘৰত লাড়ু চিৰা পিঠা খাবই, সেইদিনা বিহুৰ দিনা মাছ মাংস অন্তত দুমাহিনা আমাৰ মানুহে নাখায়, অসমীয়া মানুহে। গতিকে এইবিলাক পৰম্পৰা থাকিবই, সেই বিহু। গতিকে গধূলি আজি 8-10 বছৰ আমিও এনে মঞ্চ বিহু চাবলৈ যোৱা নাই, বহু মানুহ যোৱা নাই। কোনবোৰ মানুহ ৰাস্তাত চিঞৰ বাখৰ হুলস্থুলত কোনো মানুহ নাযায় তাতে। গতিকে তথাপি চলি আছে মঞ্চ বিহু, চলি থাকক, আমাৰ তাত আপত্তি নকৰোঁ। সকলো মঞ্চ বিহু তেনেকুৱা নহয়, লতাশিল বা তেনেকুৱা 2-এখন বিহু আছে য'ত সেই মৰ্যাদা বিহু আমি তেওঁলোক থাকক। কিন্তু বিহু অনুষ্ঠানৰ পিছত
বিহু অনুষ্ঠান কৰা বহাগৰ 15 দিন বা 20 দিনৰ পিছত যেতিয়া ইয়াত মানুহ হস্পিটেলত থ'বলৈ ঠাই নোহোৱা হ'ব, যেতিয়া মানুহ ক'ভিডত আক্ৰান্ত হ'বলৈ মৰিবলৈ ল'ব, সেই পৰিস্থিতিত তাৰ দায়িত্ব কোনে ল'ব? তাৰ কাৰণে আগ ধৰি পেলাই আমি প্ৰিকশ্যন ল'ব লাগিব। যিটো কথা কৈছোঁ যে ইলেকশ্যন কমিশ্যনে 27 ফেব্ৰুৱাৰীত দিয়া চাৰ্কুলাৰখন অসম চৰকাৰে একেবাৰে গণ্য নকৰিলে, যিখন চাৰ্কুলাৰ কোনো প্ৰচাৰ নচলোৱা নহ'ল মানুহৰ মাজত। সেই তাৰ পৰিস্থিতিটো হয়তো সেই সময়ত আৰম্ভ হোৱা ক'ভিডৰ সেইটো আজি আমি তাৰ প্ৰভাৱ দেখিবলৈ পাইছোঁ। খন্তে সময় বাণিজ্যিক বিৰতি ল'ব বিচাৰিম আৰু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আজিৰ এই বিশেষ আলোচনাৰ মাজলৈ। প্ৰাক বিশেষ আজিৰ আলোচনাৰ বিষয় কৰোনাই দেখুৱাইছে বিহু। খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাক বিশেষলৈ মই দেৱজিৎ ভূঞাই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ আমি আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিম যোৰহাটলৈ। যোৰহাটত উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক প্ৰসেনজিৎ লাহন। প্ৰসেনজিৎ লাহন ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আপোনাৰ লগত কথা পাতিবলগীয়া আছে, আপোনাৰ মনৰ অনুভূতিৰ কথা মই জানিম। কিন্তু আৰম্ভণিতে মই আপোনাৰ কণ্ঠত এটা গীতৰ কিছু কলি শুনিব বিচাৰিম। মোক খুব ভাল লাগিছে তোমালোকৰ এই অনুষ্ঠানটো। প্ৰশান্ত ৰাজপুত ককাইদেউ, বিদ্যুৎ ককাইদেউ, জিতুমণি, অমৰেন্দ্ৰ ককাইদেউ সকলোকে দেখিছোঁ, সকলোৰে কথাবোৰ শুনিও ভাল লাগিছে আৰু এই অনুষ্ঠানটোৰ লগত জড়িত হ'বলৈ পাই এজন শিল্পী হিচাপে মোৰ ভাল লাগিছে। আৰু এটা যোজনা গাই দিছোঁ, বিহু গাবলৈ পাওঁ নাপাওঁ ক'ব নোৱাৰোঁ, প্ৰাক নিজৰ পৰিয়ালৰ কাৰণে এটা বিহুগীত গাই দিছোঁ, এটা বিহু যোজনা গাই দিছোঁ। উজাই আহিলে ও বহাগৰ বিহুটি ঐ ভাৰতক পাছতে থৈ ঐ মৰমী অসমে ও আদৰি আনিলে ঐ হাতত ফুলাম গামোচালৈ। কৰোণাই আমাক বিহু আনিবলৈ দিয়ক বা নিদিয়ক, আমাৰ বিহু আহিবই। বিহু জীয়াই থকা মানে আমাৰ অসমীয়া জাতি আমি জীয়াই থাকিম। বিহু বিদ্যুৎ দাক কোৱাৰ দৰে ফাংচন নহ'লেও আমি যি আমাৰ পদূলিমুখৰ বিহু জীয়াই থাকিব। কাইলৈ আমি গৰু গা ধুৱাম, আমি ডাঙৰক সেৱা কৰিম, এই বিহু চলি থাকিব। কিন্তু কথা হ'ল এই যিটো 27 এপ্ৰিললৈকে আমাৰ যিটো উজনি অসমত ইলেকশ্যন আছিলে, তাৰ ঠিক দুদিনমানৰ পিছতে আমাৰ DCP গাৰ্লছ কলেজত 11গৰাকী ক'ভিড পেচেণ্ট ওলাইছিল। তাৰ পিছতেই হাজাৰ হাজাৰ লাখ লাখ মানুহলৈ নিৰ্বাচনী প্ৰচাৰ কৰি আছিলে ৰাজনৈতিক নেতাসকলে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নামনি অসমৰ কোনোবা এঠাইত ক'লে যে আপোনাৰ এইবাৰ অসমত বিহু হ'ব পাৰিব, আমাৰ আৰু শিল্পীসকলে গীত গাব, যোৱাবাৰ বৰ কষ্ট পাইছে। সেই কথাটো, সেই ইংগিতটো পোৱাৰ লগে লগে অসমত বিহুৰ কাৰণে সকলো সাজু হৈ উঠিল। আৰু ইতিমধ্যে সাজু হোৱাৰ লগে লগে আনকি অগ্ৰিম ধনো শিল্পীসকলক পালে, শিল্পীসকলে পাইছে, শিল্পীসকলক দিবলগীয়া হৈছে। কিন্তু আজিৰ তাৰিখত মোৰ 3খন শ্ব' গুৱাহাটীত বাতিল হৈছে, কিয়নো এই ক'ভিডৰ কাৰণে। কাৰণ তাত এইকাৰণে হৈছে 11টা বজাত যেতিয়া অনুষ্ঠান বাতিল হৈ যায়, তাত দুজন শিল্পীক নিমন্ত্ৰণ কৰে গুৱাহাটীত। এগৰাকী ফাৰ্ষ্ট হাফ বুলি কয়, ছেকেণ্ড হাফ বুলি কয়, জুবিন গাৰ্গ মেবি। কিন্তু আমাৰ উজনি অসমৰ ফালে দুজন শিল্পীক নেপাতে। সেইকাৰণে মোৰ উজনি অসমৰ যিকেইখন মোৰ বুকিং হৈ আছিলে, এতিয়ালৈ মোৰ গোটেইখন বুকিং হৈ আছে। কিন্তু নামনি অসমৰ গুৱাহাটীত থকা গোটেইখন প্ৰগ্ৰেম। আৰু এটা কথা কওঁ, জুবিন গাৰ্গ বা পাপনৰ যিখন মঞ্চই মাতে,
7 লাখ 8 লাখ টকা দি সেইখন দুজন আৰ্টিষ্টক নেমাতে সেইকাৰণে জুবিন গাৰ্গে কৈছে সেইটো ৰাজি তেওঁ কিন্তু যিসকলে কম মানি লয় দুখন পেণ্ডেল ৰাখিছে সেইসকলে এইটো প্ৰতিবাদ কৰিলে বাধ্য আৰু মই এজন শিল্পী হিচাপে মই এইকাৰণে কওঁ আমাৰ দেহা থাকিলেহে বেহা আৰু বিশ্বতে ক'ভিড আহিছে এইটো আমি স্বীকাৰ কৰিব লাগিব 11টা দিছে বা 12টা দিছে কেইবছৰমানৰ আগত কোনোবা এগৰাকী শিল্পীক ধাবাত কোনোবা অসভ্যালি কৰোঁতে 12টা বজাত 1টা বজাত প্ৰগ্ৰেম শেষ কৰিবলৈ কৈছিলে তেতিয়াও এনেকুৱা ধৰণৰ পৰিৱেশ হৈছিল কিন্তু আমি এতিয়া 11টা বজাত দিছে যথেষ্ট সময় পাইছোঁ আমি 3টা 4টা বজাৰ পৰা যদি অনুষ্ঠান আৰম্ভ কৰি দিওঁ আমাৰ 11টাত অনুষ্ঠান শেষ হৈ যাব আৰু আমি সেইকাৰণে চিন্তা কৰিব নালাগে আপুনি স্পষ্টকৈ ক'ব খুজিছে যে 11 বজাত বিহুৰ ফাংচনসমূহ বন্ধ কৰাৰ পক্ষত আপুনি এই মুহূৰ্তত থিয় দিছে আৰু প্ৰসঞ্জিত লাহন লাইনত থাকিব মই খন্তেক সময় বাণিজ্যিক বিৰতি ল'ব বিচাৰিম আৰু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আলোচনাৰ মাজলৈ আহিম কিন্তু প্ৰসঞ্জিত লাহন ডাঙৰীয়াৰ বক্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে বা এটা কথা পোহৰলৈ আহিছে যে বিহু সমিতিসমূহত বিশেষকৈ নামনি অসম কিংবা গুৱাহাটীৰ যিসমূহ বিহু তাতে নিশাৰ সাংস্কৃতিক অনুষ্ঠানৰ দুটা হাফ থাকে আচলতে ফাৰ্ষ্ট হাফত এগৰাকী শিল্পী থাকে আৰু ছেকেণ্ড হাফত এগৰাকী শিল্পী থাকে আৰু আটাইতকৈ জনপ্ৰিয় শিল্পীগৰাকীক ছেকেণ্ড হাফত অনুষ্ঠান পৰিৱেশনৰ সুযোগ দিয়া হয় কমিটিৰ ফালৰ পৰা সেয়া তেওঁলোকৰ অগ্ৰিম ধন দিয়াৰ সময়ছোৱাত যি চুক্তি কৰা হয় চুক্তিত সেই কথা সবিস্তাৰে লিখা থাকে কিন্তু প্ৰশাসনৰ ফালৰ পৰা যিহেতু 11 বজাত বিহু শেষ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে সেইবাবে বহুসংখ্যক শিল্পীৰ অনুষ্ঠান বাতিল হৈছে যাতে ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফ এই যিটো কথা আমি আপোনালোকক জনালোঁ তাৰ পৰিণতিতে বহুসংখ্যক শিল্পীৰ অনুষ্ঠান বাতিল হৈছে আৰু এগৰাকী শিল্পীকে আচলতে অনুষ্ঠান পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনোৱাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে বহুসংখ্যক বিহু কমিটি আৰু যাৰ বাবে বহুসংখ্যক শিল্পী কিন্তু অনুষ্ঠানৰ পৰা বঞ্চিত হ'ব লগা দুৰ্ভাগ্যজনক পৰিৱেশৰো সৃষ্টি হৈছে খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম চাই থাকিব কেৱল প্ৰাগ নিউজ কৰোণাই লগাইছে বিহু সময় বাণিজ্যিক বিৰতিৰ পিছত এই বিশেষ সম্প্ৰচাৰলৈ মই পুনৰ আপোনালোকক আদৰণি জনাইছোঁ মই যাব বিচাৰিম আমাৰ আন্তঃষ্টুডিঅ'ত উপস্থিত থকা আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া ওচৰলৈ ৰাজগুৰু ডাঙৰীয়া আটাইকেইগৰাকী অতিথিৰ বক্তব্যৰ আধাৰত আপুনি কেনেকৈ বিশ্লেষণ কৰিব তেওঁলোকৰ বক্তব্য মই প্ৰথমতে কৈছোঁ যে পেণ্ডেমিক টেগটো এতিয়া আঁতৰি যোৱা নাই এইটো বিশ্বজুৰি অতিমাৰী হৈ আছে এই অতিমাৰী হৈ থকা অৱস্থাত নিৰ্বাচন হৈছে বিগত বৰ্ষত চৰকাৰে বিহু পাতিব নোৱাৰে বুলি ক'লত অসমীয়া মানুহে মানি লৈছে বিহু কমিটিবিলাকে মানি লৈছে কোনো আপত্তি কৰা নাই এইবাৰ যেতিয়া চৰকাৰে বিহু পাতিব পাৰে বুলি ক'লে তেতিয়াহে তেওঁলোক সংগঠিত হৈছে 2 নম্বৰ কথা নিৰ্বাচনৰ সময়ত কোভিড নাছিল নেকি যিটো আমাৰ উপস্থিত আমাৰ অতিথিসকলে যিটো মন্তব্য কৰিছে যে এইটো যে নিৰ্বাচনৰ সময়ত আমি এনেকুৱা পৰিস্থিতি দেখা নাছিলোঁ এইটো হৈছে যে টেষ্টবিলাক যেতিয়া নোহোৱা কৰি দিয়া হ'ল যিবিলাক আচলতে সাৰ্বজনীন পৰীক্ষণ ব্যৱস্থা যিটো আছিল এই সাৰ্বজনীন পৰীক্ষণ ব্যৱস্থাটো নোহোৱা কৰি দিয়াৰ লগে লগে যদি পৰীক্ষা কৰা নহয় বেমাৰটো কেনেকৈ ওলাব ৰাইট গতিকে বেমাৰ নোলাল সেই সময়ত অস্পষ্ট হৈ থাকিল আমাৰ ইয়াত এচিম্পটমেটিক কেছ লক্ষণবিহীন ঘটনা বেছি তৃতীয় কথাটো হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ 4 দিন পূৰ্বে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চে এখন চিঠি দিছে কেন্দ্ৰীয় চৰকাৰলৈ যে এই অসমৰ নিৰ্বাচনৰ পিছত কিন্তু অসমত কোভিড পৰিস্থিতি ভয়ংকৰ হ'ব সেই কথাটো অন ৰেকৰ্ড আছে ICMR সেই অৱস্থাত কোভিড নথকাটো বা কোভিড পৰিস্থিতি সিৰিয়াছ নহয় এনেকুৱা নহয় প্ৰধানমন্ত্ৰী আহিলে কোভিড পৰিস্থিতি সিৰিয়াছ হৈ যায় মঞ্চত যিসকল বহিব তেওঁলোকৰ কোভিড পৰীক্ষা কৰিব লগা হয় তেওঁলোকে মাস্ক পিন্ধে আগদিনা কোভিড ওলাই পিছদিনাখন নোহোৱা হয় অজন্তা নেগৰ আগদিনা কোভিড ওলাই পিছদিনাখন নোহোৱা হয় এইবোৰ কেনেকৈ হয় কোভিড মই কৈছোঁ যে এতিয়া চাওক সকলোৱে চিন্তা কৰিছে ৰাইজখন আগত এইটো সঁচা কথা কোভিড যদি বেছি হৈ যায় সংক্ৰমণ বেছি হৈ গ'লে লকডাউন হ'ব লকডাউন হৈ গ'লে সৰ্বশান্ত হ'ব এবাৰ অসমৰ মানুহ সমগ্ৰ ভাৰতৰ মানুহ এই কথা মই একেবাৰে স্বীকাৰ কৰোঁ 100% স্বীকাৰ কৰোঁ বিগত বছৰত যেতিয়া লকডাউন হৈছিল এই লকডাউনৰ সময়ত যে 20 লাখ কোটি টকা যে পেকেজ দিলে কোনে পালে পেকেজৰ পইচা কোনজনে পালে আপুনি ষ্টুডিঅ'ত মাতি আনি পেলাই আমাৰ সন্মুখত আপুনি এদিন আলোচনা কৰক যিসকলে পেকেজৰ পইচা পাইছে অলপতে জিতুমণি বৰা ডাঙৰীয়াই উল্লেখ কৰিছে যে সৰ্বনাশ পৰিস্থিতি হৈছে গুৱাহাটীৰ ব্যৱসায়ী একেবাৰে সঁচা কথা সংক্ৰমণ
চলিব, সি 11 বজাৰ আগতো চলিব, 11 বজাৰ পিছতো চলিব। সংক্ৰমণৰ কোনো সময় নাই, ৰাতি গধূলি এনেকুৱা কোনো কথা নাই। কথা হ'ল যে ইয়াৰ মাজত আমি সমাধান সূত্ৰ কি উলিয়াব পাৰোঁ। ইয়াত প্ৰসেনজিৎ লাহন ডাঙৰীয়াই যিটো কথা উল্লেখ কৰিছে, এই কথাটো ময়ো কথাটো চিন্তা কৰি আছিলোঁ যে যদি অলপ সোনকালৰ পৰা বিহুবোৰ আৰম্ভ কৰা হয়, কিছুমান কাৰ্যসূচী সম্পূৰ্ণ পৰিহাৰ কৰি যদি অলপ কম্পেক্ট ৱেত কথাটো কৰা হয়, তেতিয়াহ'লে আমি 11 বজাৰ আগত বিহু বন্ধ কৰিব পাৰিম। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে 11 বজাৰ আগত সংক্ৰমণ নহ'ব আৰু নিৰ্বাচনৰ সমাৱেশসমূহত সংক্ৰমণ হোৱা নাছিল। দেৱজিৎ ভূঞা। ধন্যবাদ ৰাজগুৰু ডাঙৰীয়া। মই খন্তেক সময় বাণিজ্যিক বিৰতি ল'ব বিচাৰিম আৰু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম। চাই থাকিব কেৱল প্ৰাগ নিউজত প্ৰাগ বিশেষ। সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাগ বিশেষলৈ পুনৰ আপোনালোকক আদৰণি। এইবাৰ আমি আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিম কৈলাশ শৰ্মাৰ ওচৰলৈ। কৈলাশ শৰ্মা হৈছে বৃহত্তৰ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ সন্মানীয় উপদেষ্টা। তেখেতৰ লগত উপস্থিত আছে আমাৰ সাংবাদিক পল্লৱী। পল্লৱী, কি ক'ব খোজে কৈলাশ শৰ্মাই এই সমগ্ৰ বিতৰ্কৰ সন্দৰ্ভত? কাৰ্যকৰীকৰণক লৈ বিৰোধিতা কৰিছে বিহু সন্মিলনী সমিতিসমূহে আৰু ইয়াকে লৈ লতাশিলত কালি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু নিশাৰ ভাগত হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে যে বিহুৰ যি SOP সেই নীতি নিৰ্দেশনাখিনি যদি বিহু সন্মিলনী সমিতিসমূহে মানিবলৈ তেওঁলোকে অপাৰক বা মানিব নোখোজে, তেতিয়াহ'লে কেন্দ্ৰ চৰকাৰে যি নিৰ্দেশনা দিব সেয়া কৰিবলৈ কিন্তু ৰাজ্য চৰকাৰ বাধ্য হ'ব। আৰু তাৰ পাছতে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিহু সন্মিলনী সমিতিসমূহে। লতাশিল বিহু সমিতিৰ কৈলাশ শৰ্মা আমি সকলোৱে জানো, তেখেতে ওতঃপ্ৰোতভাৱে জড়িত লতাশিল বিহু সমিতিৰ লগত তেখেত আছে। তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য প্ৰকাশ কৰিছে? মোৰ প্ৰতিক্ৰিয়া হিচাপে মই ক'বলৈ বিচাৰিছোঁ এটা কথাই। মই প্ৰথমে এখন ফটো দেখুৱাব ওলাইছোঁ, যোৱাকালিৰ ফটো, এখন নিৰ্বাচনী ফটো পশ্চিমবংগৰ কোচবিহাৰত। তাত কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী তাত উপস্থিত আছে, গাত গা লগাই হাজাৰ হাজাৰ মানুহ তাত প্ৰচেশ্যনত আহিছে। আজি কিছুদিন আগতো ইয়াতো গুৱাহাটীতো বা অসমৰ বিভিন্ন প্ৰান্তত নিৰ্বাচন হৈ গ'ল। আমি আনন্দিত হৈছিলোঁ যিদিনাখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এষাৰ কথা কৈছিল যে উৎসাহেৰে কৈছিল, খুব উত্তেজিতভাৱে তেওঁ কৈছিলে যে এইবাৰ নিৰ্বাচন হ'ব আৰু বিহুসকলে পালন কৰিব, নাচনীসকলে মঞ্চ বিহুত সুন্দৰভাৱে নাচ প্ৰদৰ্শন কৰিব, বিহু নাচ। আমি আনন্দিত হৈ সকলো উৎসাহিত হৈ অসমৰ বিভিন্ন প্ৰান্তৰ বিহু মঞ্চসমূহে যুদ্ধৰ গতিত, টাইম খুব কম, নিৰ্বাচনৰ পিছত টাইম নাছে, 6 তাৰিখে নিৰ্বাচন শেষ হৈছে, গতিকে আমাৰ 14 তাৰিখে বিহু ৱাৰ ফুটিঙত কাম কৰি পাই 80% কাম আমাৰ কমপ্লিট কৰি পেলালোঁ। ইতিমধ্যে শিল্পীসকলক যোগাযোগ কৰা হ'ল, কলা কৌশলীসকলক যোগাযোগ কৰা হ'ল, পেণ্ডেলৰ কাম আমাৰ হ'ল আৰু বিভিন্ন লাইট চাউণ্ড সকলোকে যোগাযোগ কৰি এডভান্স টকা আমাৰ বিষয়ববীয়াসকলে নিজৰ পকেটৰ পৰা দি যোগাযোগ কৰিলোঁ। কিন্তু যোৱা 3টা দিন আগত হঠাৎ 8 এপ্ৰিল তাৰিখ নহয়, আজি 3টা দিন আগত আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাৰ পাছত স্বাস্থ্য বিভাগে এখন SOP উলিয়ালে, যিখন SOP তৈয়াৰ কৰোঁতে বিহু কমিটিৰ, বিহু সন্মিলনীৰ, বিহু সমন্বয়ৰক্ষী সমিতিৰ কাৰো সদস্যক তেওঁলোকে আমন্ত্ৰণ নকৰিলে। মানে ওৱান ছাইডেড একপক্ষীয়ভাৱে এখন SOP তৈয়াৰ কৰিলে। তেওঁলোকে ভাব হ'ল যে IAS অফিচাৰকেইটাই ডাঙৰ। মই কয় আই এম বৰ কোৱালিফাইড দেন IAS অফিচাৰ অফ দ্য চিফ ছেক্ৰেটাৰী অফ আছাম মাই চেল্ফ। আই এম ৱৰ্ল্ড চেম্পিয়ন। ডোণ্ট থিংক দ্য IAS অফিচাৰ্ছ আৰ মষ্ট পাৱাৰফুল। উই আৰ দ্য টেকন'ক্ৰেট। মই এটা কথা ক'ব বিচাৰোঁ যে বিহু সমিতিৰ লগত জড়িত যিসকল ব্যক্তি, তেওঁলোকৰ বিচক্ষণতা আমাৰ মন্ত্ৰী উপত্যকা 90% মন্ত্ৰীত্ব বহুত ওপৰত আছে। আৰু স্বাস্থ্য বিভাগে বা অন্যান্য যিসকল ব্যুৰোক্ৰেটছে কাম কৰি আছে, দে আৰ পাব্লিক ছাৰ্ভেণ্ট, তেওঁলোকে উই আৰ পাব্লিক, দে আৰ ডিউটি টু ছাৰ্ভ আছ। মই এটা কথা ক'ব বিচাৰোঁ যে ইমান দিন তেওঁলোকে টেঙা বজাৰত বিক্ৰী কৰি আছে। আমি এইটো বিচাৰোঁ, আমি বিচাৰিছোঁ যে জাতীয় উৎসৱটোক টেঙা আমৰ লগত মিলাব নালাগে। অসমৰ জাতীয় উৎসৱ ভূপেন দাই কৈ কৈছে বিহু হৈছে অসমীয়াৰ আয়ুস ৰেখা, আৰু এই আয়ুস ৰেখা তাত যদি দুটি আহিবলগীয়া হয়, তে জাতিৰ যিটো জনগোষ্ঠীয় যিটো আমাৰ গাঁথনি সেইটো ভাঙি পৰিব কাঠামোটো। সেইকাৰণে মই এটা কথাই কওঁ যে SOPখনত দিয়া আটাইকেইটা পইণ্ট আমি বিৰোধিতা কৰা নাই, আমি এতিয়াও SOPখনো বিৰোধিতা কৰা নাই। আমি কৈছোঁ যে কিছু শিথিল কৰ, নহ'লে এখন বাতিল কৰি, যিহেতু অসমৰ বৰ্তমান মন্ত্ৰীসভাত একমাত্ৰ যিগৰাকী মন্ত্ৰী প্ৰভাৱশালী, যিগৰাকী কথা আমোলাবিলাকেও শুনে, সেইগৰাকী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতে কোৱা কথাত
আজি আমোলাসকলে কি কৈছে মই নাজানো, কিন্তু আমোলাসকলে যিখন বিধি আমাক দিছে সেই বিধিখন যদি আমি মানিবলগীয়া হয় সম্পূৰ্ণ বিহু বন্ধ হৈ যাব। চেনিটাইজ আৰু মাস্ক পিন্ধাবলৈ বা চেনিটাইজ কৰিবলৈ আপোনালোকক দিছে কৰ্তৃত্ব, সম্ভৱ হ'ব বুলি ভাবেনে গোটেই সন্মিলনী সমিতিসমূহত মাস্ক সকলোকে পিন্ধোৱা, চেনিটাইজ কৰোৱা? এইটো সম্ভৱটো দূৰৰ কথা, আকাশত চাং পতাৰ কথা হৈছে। কাৰণ বিহু দলিখন হৈছে এটা ডিপাৰ্টমেণ্ট নহয়, স্বতঃস্ফূৰ্তভাৱে আমি এমেচাৰভাৱে আমাৰ নিজৰ পকেটত ধনেৰে বিহুখন পাতোঁ। তাৰ মাজতে কিছু কোম্পানী আহি স্পনচৰ কৰে। এইবাৰ আটাইতকৈ দুৰৱস্থা, যেতিয়া SOPখন আহিলে স্পনচৰ কৰিবলগীয়া কোম্পানীও তেওঁলোকে কিছুমান কোম্পানী ইতিমধ্যে উদ্ৰ কৰি দিলে যে পাব্লিক যেতিয়া নহ'ব আমাৰ এইটো ডিছপ্লে কৰিব নোৱাৰোঁ। গতিকে আমাৰ শিল্পীসকলক দিবলগীয়া যিটো ফাণ্ড এডভান্স অগ্ৰিম ধন দিয়া হ'ল, শিল্পীক দিবলগীয়া যিটো লাখ লাখ টকা সেই টকাটো আমি দিবৰ কাৰণে অপাৰগতা প্ৰকাশ কৰিবলগীয়া হৈছে। সেই সময়ত তেখেতে যিটো কথা ক'লে যে বিহু সন্মিলনীৰ আজি যিবিলাক কাৰ্যকাম আমি কৰি আছোঁ এই কামত আমি আঘাত পাইছোঁ এইকাৰণেই যে আমি বিচাৰিছিলোঁ যে কৰ্মকৰ্তাসকলে প্ৰথমতে ক'ভিড টেষ্ট কৰাটো সম্ভৱ, এইকাৰণেই নহয়। যদি এই দুদিনৰ ভিতৰত টেষ্ট কৰিবলগীয়া হয়, মেডিকেল কলেজত লাইন কৰিবলগীয়া হয়, তেতিয়া কিন্তু আমাৰ বিহুৰ অন্যান্য কামবোৰ বন্ধ হৈ যাব। যেনেকৈ পেণ্ডেল বনোৱা, শিল্পী এডভান্স দিয়া, কলা কুশলীক হেৰি দিয়া, অৰ্গেনাইজ কৰা চব বন্ধ হৈ যাব। আজিকালি ভলেণ্টিয়াৰ বস্তুটো নাই, স্বেচ্ছাসেৱক নাথাকে। 2 নম্বৰ চেনিটাইজেশ্যনৰ ক্ষেত্ৰত আজি মই কৈছোঁ ছ'চিয়েল ডিষ্টেঞ্চিং বুলি যদি কওঁ, আজি আমাৰ এটা চিনেমা হল বা থিয়েটাৰত বা অডিটৰিয়ামত 1000, 1500, 2000 মানুহ হয়। 50% যদি আমি কাটিও দিওঁ, উলিয়াই দিওঁ, তাৰে 1000 মানুহ হ'ব। আমি টিকটটো সেইমতে বা চিটটো তেনেকৈ বনাব পাৰোঁ। কিন্তু লতাইল ফিল্ডত ইমাজিন কৰকচোন 40-50 হাজাৰ মানুহ য'ত গেদাৰিং হয়, এখন বিহু কমিটি সীমিত সংখ্যক অৰ্থৰে এখন বিহু চলোৱা হয়। একোগৰাকী শিল্পীৰ যি ডিমাণ্ড সেই ডিমাণ্ডটো আমি দিবলগীয়া হয়, কলা কৌশলীক দিবলগীয়া, হাজিৰা কৰা মানুহবিলাকক দিবলগীয়া হয়। তেনেস্থলত আমি চেনিটাইজেশ্যনৰ ব্যৱস্থাটো আমি কোনোমতে নিজাববীয়াকৈ কৰিব নোৱাৰোঁ। এতিয়া প্ৰশ্নটো হৈছে যে কালিৰ এইখিনি কথা সকলোৱে গম পাইছে, কালিৰ সেইটো প্ৰতিবাদৰ সকলোৱে কথাই খুব বিৱৰণ তোলা হৈছে, বিতংকৈ কোৱা হৈছে। কিন্তু এতিয়া যিটো কৈছে যে কেন্দ্ৰীয় চৰকাৰে যদি নিৰ্দেশনা দিয়ে, আপোনালোকে যদি নামানে এইখিনি মাস্ক বা চেনিটাইজ বা 11 বজাৰ সময়খিনি, তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে যদি নিৰ্দেশনা দিয়ে বন্ধ কৰিবলৈ, এতিয়া বন্ধ কৰিম বুলি তেওঁ ইতিমধ্যে কৈছে। এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া কৰে? বিহু বন্ধ হৈ যাব নেকি বা জৰিমনা আপোনালোকে ভৰিবনে? আমি প্ৰথমেই কৈছোঁ যে বিহু হয়, চৰকাৰৰ যদি সাহস আছে বিহু বন্ধ কৰি দিয়ক। আৰু এটা কথা ঠিক, মই বিজ্ঞানৰ ছাত্ৰ, ক'ভিড ভাৰতবৰ্ষত বিশ্বত হৈ আছে, কিন্তু আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অসমত বৰ্তমান 0.5% ক'ভিড এফেক্টেড পিপুল আছে। আৰু তেওঁ কৈছে চিন্তা কৰিবলগীয়া কাৰণ নাই, স্কুল কলেজবিলাক অফলাইন ক্লাছ হ'ব বুলি কৈ আছে। কিন্তু আমিও কৈ আছোঁ যে স্কুলবিলাকত অনলাইন ক্লাছ কৰিব লাগে। তেনেস্থলত আজি তেখেতে এইটো কোৱাৰ পাছতেই অসমৰ পৰিস্থিতি ভাল বুলি কৈ আছে। তেনেস্থলত আৰু যদি কয় কেন্দ্ৰীয় চৰকাৰে প্ৰেছাৰ দিয়া বুলি, তেতিয়া অসমৰ অৱস্থা বেয়া লৈ গৈছে। অসহায় হৈছে নেকি স্বাস্থ্যমন্ত্ৰীৰ? আচলতে চৰকাৰখন অসহায় অৱস্থাত পৰিছে, কাৰণ নিজস্ব যদি তেওঁলোকৰ স্বকীয় ভংগীমা থাকিলে তেওঁলোকৰ কেন্দ্ৰীয় চৰকাৰৰ ডিপেণ্ডেণ্ট হৈ থাকিব নালাগে। অসমৰ জাতীয় উৎসৱৰ বিষয়ে দিল্লীত টেবুল বুকীয়া কথা ক'ব পৰা লিডাৰ আমাক দৰকাৰ হৈছে। কিন্তু কথাটো জাতীয় উৎসৱটোৱে যদি বন্ধ হৈ যায়, আমি নকওঁ পেণ্ডেমিক এটা আহিলে যদি পৰিৱেশটো বেয়া হয়, তেতিয়া চৰকাৰ যদি কয় যে এইবাৰ পৰিৱেশ বেয়া, আমি যোৱাবাৰতো বিহু পতা নাই, সেইটো তেওঁলোকে আগতীয়াভাৱে আমাক জনাব লাগে। আৰু এতিয়াও যদি হৈছে, যদি তেওঁলোকে চৰকাৰে জনায় যে পৰিস্থিতি ভয়াৱহ হৈছে, তেতিয়া আমি সেইটো মানি ল'ম। কিন্তু আজি তেওঁলোকে কৈছে যে পৰিস্থিতি বেয়া হোৱা নাই। 11 বজাত যদি ক'ভিড নাথাকে, 1 বজাত কি ক'ভিড হ'ব পাৰে নেকি? দিনতো ক'ভিড হ'ব পাৰে। তেখেতে কৈছে যে চেলেঞ্জ লৈ পেলাই বিহু পাতিবলৈ ইতিমধ্যে অসমত তেওঁ লৈছে বা আপোনালোকক নিৰ্দেশনা দিছে, চেলেঞ্জ লৈছে তেওঁলোকে। নাই নাই, বিহুটো এটা চেলেঞ্জৰ কথা নাহে। জাতীয় উৎসৱ হৈছে এইটো এটা গতানুগতিক। নহয় নাই, ক'ভিডক চেলেঞ্জ আমি কেতিয়াও কৰিব যোৱা নাই। মই প্ৰথমেই কৈছোঁ এটা মহামাৰী যেতিয়া আহিব সকলো সতৰ্ক থকা উচিত। তেখেতেই কৈ আছে যে অসমত বৰ্তমান ইমান ভয় কৰিবলগীয়া পৰিৱেশ এটা হোৱা নাই। যদি ভয় কৰিবলগীয়া পৰিৱেশ আছে, তেখেতে ডিক্লেয়াৰ কৰক যে নাইট কাৰফিউ ডিক্লেয়াৰ কৰক, লকডাউন ডিক্লেয়াৰ কৰক। যদি কৰে তেতিয়া আমিতো বিহু নকৰোঁ। সেইটো আমাৰ দায়িত্ব আছে। সমাজৰ ব্যক্তিক বেমাৰৰ পৰা উদ্ধাৰ কৰাৰ দায়িত্ব প্ৰত্যেকগৰাকী নাগৰিকৰ আছে। বিহু কৰ্মী বুলি নহয়, শিল্পীৰো দায়িত্ব আছে। কিন্তু আজি আমি কৈছোঁ যদি পৰিৱেশটো বেয়া হয়, আমি চৰকাৰী নীতি নিয়ম এতিয়াও মানি আছোঁ, আগতো মানি যাম। কিন্তু এইবুলি এইটো নহয় এফালে ক'ব পৰিৱেশ ভাল, আকৌ এফালে ক'ব যে চেনিটাইজেশ্যনৰ ক্ষেত্ৰত যিটো 1000 লাখ টকা খৰচ কৰিব, সেই বিহু কমিটিয়ে বিয়েৰ কৰিব নোৱাৰে। চৰকাৰে চেনিটাইজ কৰি দিয়ক। আৰু যিটো থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা হেল্থ ডিপাৰ্টমেণ্টৰ মানুহে কৰক, আমি ইয়াত আপত্তি কৰা নাই। কাৰণ কথাটো হৈছে কি, বিহুৰ কমিটিৰ এইখিনি সামৰ্থ্য নাই যে তেওঁলোকে চেনিটাইজ কৰিব। হয়, ধন্যবাদ। সেয়া আছিল পল্লৱী, আৰু পল্লৱীৰ লগত উপস্থিত আছিল বৃহত্তৰ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ উপদেষ্টা কৈলাশ শৰ্মা। কৈলাশ শৰ্মাই স্পষ্টকৈ প্ৰকাশ কৰিছে যে SOP যিখিনি নীতি নিৰ্দেশনা দিয়া হৈছে সেইখিনি এখন বিহু সন্মিলনীৰ বাবে পালন কৰাটো কোনো কাৰণতে সহজ কাম নহয় বুলি স্পষ্টকৈ তেওঁ বক্তব্য প্ৰকাশ কৰিছে। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত
এই বিশেষ সম্প্ৰচাৰ চাই থাকিব কেৱল প্ৰাগ নিউজত। ঘণ্টা সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাক বিশেষলৈ মই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই যাব বিচাৰিম আমাৰ আনটো শ্ৰেণীত উপস্থিত থকা বিদ্যুৎ কুমাৰ ভূঞাৰ ওচৰলৈ। বিদ্যুৎ কুমাৰ ভূঞা ডাঙৰীয়া, বিৰতিলৈ যোৱাৰ আগত আমি কৈলাশ শৰ্মাৰ বক্তব্য শুনিলোঁ। সেই বক্তব্যৰ ওপৰত আপুনি কেনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিব? তেওঁ স্পষ্টকৈ ব্যক্ত কৰিছে চৰকাৰে দুমুখীয়া নীতি গ্ৰহণ কৰিছে এই সমগ্ৰ বিষয়বস্তু সন্দৰ্ভত। মই মোৰ প্ৰথম বক্তব্যটোতে মই যিমান পাৰোঁ স্পষ্ট কৰাৰ চেষ্টা কৰিছিলোঁ যে মই এই পলিটিক্সটোৰ লগত বা শেহতীয়া নিৰ্বাচনটোৰ লগত বিহুটোৰ সম্পৰ্কটো মই টানি আনিব খোজা নাই। মই ক'ব খোজা এটাই কথা, বিহু সময়টো আমি পাৰ কৰিব লাগে আৰু ক'ভিডৰ পৰা ৰক্ষা পাব লাগে। বিহু অনুষ্ঠানটোৰ নামত ক'ভিড সংক্ৰান্ত মানুহৰ সংখ্যা আৰু ক'ভিডত মৃত্যু হোৱা মানুহৰ সংখ্যা অসমত বাঢ়িব নালাগে, সেইটোৱে কথাটো। গতিকে সেই ৰিজাল্টটো বিহুবিলাক হৈ যোৱাৰ পিছত পাম। এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, কৈলাশ দাই এটা কথা কৈছে যে চেনিটাইজাৰৰ ব্যৱস্থা, সেইটো তেওঁলোকৰ ইমান ডাঙৰ ডাঙৰ বিহু স্পনচৰশ্বিপ আছে, কোনোবাই দুবাল্টি চেনিটাইজাৰ আনি দি দিবহি। গ্ৰন্থমেলাত আমাৰ ইমান লক্ষ লক্ষ মানুহে এইবাৰ গ্ৰন্থমেলালৈ গৈছিলে, যোনে নিদিয়ক চেনিটাইজাৰ ব্যৱহাৰ কৰিছেতো চবেই। গতিকে সেই সজাগতাখিনি লোৱাটো এটা আদৰ্শ হ'ব। আৰু সেইটো ৰেছপনচিবিলিটি কি, এতিয়া বিহু চাবলৈ অহা বহুত মানুহ আছে যিবিলাকে টেলিভিশ্যন নাচায়, যিবিলাকে ৰেডিঅ' নুশুনে, যিবিলাক ছ'চিয়েল মিডিয়াত নাই, সেই সাধাৰণ মানুহখিনি কোনোবাই ঠেলা চলাই, ৰিক্সা চলাই, ফুটপাথত হয়তো লাও বা বেঙেনা বেচে, সিহঁতে ঘৰৰ ল'ৰা ছোৱালীকেইটাক লৈ আহিব, মাস্ক চাস্কৰ সচেতনতাও নাই। সেই মানুহখিনি যদি আহি সোমায়, গোটেই গুৱাহাটীখনৰ অৱস্থা কি হ'ব তাৰপিছত? গতিকে সেই সজাগতাখিনি মই ভাবোঁ বিহুটো আৰু ৰখীয়া হৈ পেলাই এইটো আৰু চৰকাৰে তাত চাই নাথাকে। তাত কনষ্টেবল 5জন হয়তো থাকিব লোকেল থানাখনৰ, তাৰ বাহিৰে নেতৃত্বটো দিব লাগিব উদযাপন সমিতি। মই ঘৰত মোৰ বিয়াখন পাতিছোঁ, মোৰ ৰেছপনচিবিলিটিটো মোৰ। তাত যদি কিবা আইনৰ দিশত কিবা থাকে সেই সাহায্যখিনি আমি বিচাৰিব পাৰোঁ অথৰিটিৰ পৰা। গতিকে বিহুখন পাতিবলৈ মই লৈছোঁ, ইয়াত 2 লাখ মানুহৰ কেপাচিটি হ'ব, মই ধৰি লৈছোঁ যে এইখিনি আমি পাতিম। গতিকে সেই 2 লাখ মানুহৰ ৰেছপনচিবিলিটি প্ৰধানতঃ উদযাপন সমিতিখনে ল'ব লাগিব। সেই 2 লাখ মানুহৰ দায়বদ্ধতা যদি ল'ব নোৱাৰে, তেওঁলোকে সেই বিহুখন পাতিব নালাগে। আৰু তাত এইখন আমি গুৱাহাটীৰ মাজমজিয়াত আছোঁ, তাত তেওঁ আমাৰ অন্ততঃ লোকেল থানাখনৰ সহযোগিতা ল'ব লাগে। আৰু থাকিবই, মই অন্য প্ৰত্যন্ত অঞ্চলৰ কথালৈ নাযাওঁ, এই ৰাজধানী চহৰখনত যিবিলাক বিহু হয় তাত পুলিচ প্ৰশাসনৰ গতিকে সেই সুবিধাখিনি আমি ল'ব লাগে। আৰু বিহুটোৰ লগত আমি সেই থিয় যুঁজ দিয়া কাৰবাৰটো কৰিব নালাগে। মই ভাবোঁ প্ৰশাসনৰ লগত, প্ৰশাসনক এই বিহুটো সম্পন্ন কৰাৰ ক্ষেত্ৰত আৰু সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ পৰা আমি নাগৰিক হিচাপে যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি আমি আশা কৰিব লাগে আৰু সেই সুবিধাখিনি আমি আদায় কৰিব লাগে। আৰু আমাৰ দায়িত্ব হ'ল মোৰ লতাশিলৰ বিহুখন, মোৰ চানমাৰী বিহুখন যাতে আমাৰ উদযাপন সমিতিখন থাকোঁতে সুকলমে পাৰ হৈ যায়। পৰহিলে যাতে প্ৰাগ নিউজত বাতৰি হ'ব লগা নহয় যে চানমাৰী বিহুত বা মোৰ লতাশিলৰ বিহুখনত এই 5জন, সেই সচেতনতাখিনি সভাপতি সম্পাদক আৰু গোটেই বডিটোৱে, সেইবিলাক ৰেছপনচিবিলিটি থকা নাগৰিক, গুৱাহাটীৰ নাগৰিক, তেওঁলোকে এটা আদৰ্শ দেখুৱাওক। আৰু এই বিহুবিলাকত আমি টেলিভিশ্যনত বিহু চাওঁ, কেতিয়াবা টেলিভিশ্যনত চাওক, আৰু এই যে আমাৰ চেনেলবিলাকে গোটেইবোৰ লাইভ দেখুৱাই থাকে, গুৱাহাটীৰ বিহুকেইখন দেখুৱাব। আচল বিহুবিলাক, গুৱাহাটীৰ বাহিৰৰ বিহুবিলাক লাহে লাহে হয়, কাৰণ গৰু নোৱাবলৈ আহিব, আমাৰ আলহী আহিব, ঘৰত ভাত খাবলৈ গামোচা দি সেৱা কৰিম, সেইবোৰ পৰম্পৰা গুৱাহাটীত নাই। গতিকে ইয়াৰ বিহুকেইখন যেতিয়া টেলিভিশ্যনত চাব মানুহে, পৰহিলে যদি এটা নিউজ নোলায় যে লতাশিলত অমুক 10টা আক্ৰান্ত হ'ল, সেই খবৰবোৰ যদি নোলায়, তেতিয়া দেখিব যে লতাশিল বা চানমাৰী বিহুখনে এই পদ্ধতিত আদৰ্শ দেখুৱাইছে। সেই আদৰ্শ যদি প্ৰতিষ্ঠা হয়, আৰু টেলিভিশ্যনে সেইখিনি কৰিবই, গতিকে সেই তেনেকুৱা এটা আদৰ্শ প্ৰতিষ্ঠা কৰাৰ সময়, আৰু সেইটো আমাৰ বিহুকেইখনে প্ৰতিষ্ঠা কৰি দেখুৱাব বুলি মই আশা কৰোঁ। মই কৈলাশ দাহঁতকো আহ্বান জনাওঁ। হয়, মই খন্তেক সময় বাণিজ্যিক বিৰতি ল'ম, আৰু বাণিজ্যিক বিৰতিৰ পিছত মই আন কেইগৰাকী অতিথিৰ কাষলৈ যাম। খন্তেক সময় বাণিজ্যিক বিৰতি। খন্তেক সময় বাণিজ্যিক বিৰতিৰ পিছত প্ৰাক বিশেষলৈ পুনৰ আপোনালোকক আদৰণি। এইবাৰ মই যাব বিচাৰিম জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাৰ ওচৰলৈ। জিতুমণি বৰা, আমি কিছু মুহূৰ্তৰ আগতে কৈলাশ শৰ্মা, তেখেত বৃহত্তৰ গুৱাহাটী বিহু সমন্বয়ৰক্ষী সমিতিৰ সন্মানীয় উপদেষ্টা, তেওঁ স্পষ্টকৈ ব্যক্ত কৰিলে যে যিখিনি ক'ভিড বিধি দিয়া হৈছে সেই ক'ভিড বিধি তেওঁলোকে মানি চলিব নোৱাৰে, এইবাবে যে তেওঁলোকে সীমিত পুঁজিৰে কৰা বিহু অনুষ্ঠান এটাৰ পৰা
মাস্ক আৰু চেনিটাইজাৰ লোৱাটো বা চেনিটাইজ কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য কিংবা সম্ভৱপৰ নহয় বুলি তেওঁলোকে স্পষ্টকৈ প্ৰকাশ কৰিব বিচাৰিছে লগতে ক'ব খুজিছে যে চৰকাৰে এই কোভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দুমুখীয়া নীতি গ্ৰহণ কৰিছে সেইটোতো আৰু চৰকাৰখনৰ স্থিতিটোতো আমি আৰু সকলোৱে জানো সেইটো আমি কৈয়ে আছোঁ গতিকে সেই সম্পৰ্কে নতুনকৈ ক'বলগীয়া নাই কিন্তু কথা হৈছে কি নিজৰ জীৱনটো বচাব লাগিব চৰকাৰে ভুল কৰিলে মানে বা চৰকাৰে এইটো ভুল কৰা বুলি কৈ আমি নিজেও কোভিড বা সেই বেমাৰটো নিমন্ত্ৰণ কৰি আনিম নেকি প্ৰথম কথা যে বিহুৰ পিছত যদি চৰকাৰে কয় যে ইয়াৰ কাৰণে কোভিড বাঢ়ি গ'ল আমি লকডাউন দিবলৈ বাধ্য হ'লোঁ কাৰণ চৰকাৰে প্ৰতি মুহূৰ্ততে কথা সলাই দিয়ে আজি কৈছে বিহু হ'বই তাৰপিছত ক'লে যে বিহু হ'ব নোৱাৰে প্ৰথমে কৈছে লকডাউন হয় কিন্তু লাহে লাহে পৰিৱেশ এনেকুৱা হৈ গৈছে আৰু আপোনাৰ স্ক্ৰীনৰ তলতে গৈ আছে যে নাৰায়ণপুৰত ইমান সংক্ৰমণ অমুকত ইমান সময় একে ঘৰতে ইমান হৈছে গণসংক্ৰমণ আৰম্ভ হোৱাৰ পথত দিছে এনে বাবতবোৰ গৈ আছে গতিকে এই পৰিস্থিতিৰ পৰা আমি বিচাৰোঁ যে বিহু আহিব বিহু যাব বিহু আমি ঘৰুৱাভাৱে পাতিমেই মঞ্চ বিহু থাকিলে বা নাথাকিলে লগত আমাৰ জনজীৱনত তেনেকুৱা বিশেষ সাধাৰণ মানে কোনো সম্পৰ্ক নাই কিন্তু কথা হৈছে কি আমি জীয়াই থাকিব লাগিব জীৱনটো অত্যন্ত মূল্যৱান যিকোনো ত্যাগৰ বিনিময়ত আমি নিজক পৰিয়ালটোক আমাৰ বন্ধু বান্ধৱক আমাৰ জ্যেষ্ঠজনক আমি বচাব লাগিব গতিকে আৰু এটা কথা মই অনুৰোধ কৰিম যে চৰকাৰে বিহু কমিটি বিহু অনুষ্ঠানৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা জাৰি কৰিছে সমান্তৰালভাৱে যিবোৰ আমাৰ বজাৰ সমাৰ আনকি পাব বাৰ বিভিন্ন ধৰণৰ মানুহ য'ত গোট খায় সেইবিলাকৰ কিন্তু কোনো ধৰণৰ নীতি নিৰ্দেশনা এতিয়ালৈকে দিয়া নাই কিন্তু একেখন চৰকাৰে আপুনি চাই থাকক একেখন চৰকাৰেই নিৰ্বাচনৰ ফলাফল ঘোষণাৰ হয়তো 2-4 দিন আগে এটা সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি কৰি দিব পাৰে অসমত সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি কৰি দিব পাৰে যে গণসংক্ৰমণ হ'ব পাৰে গণসংক্ৰমণ হৈছে মানুহ মৰিছে এনেকুৱা বিভীষিকা নমাই আনিব তাৰপাছত হয়তো কাউণ্টিঙৰ গুৰিলৈও মানুহ যাব নোৱাৰা হ'ব পাৰে গতিকে আমি কি কৰিব লাগিব প্ৰথম কথা হৈছে কুলেশ কমল ডাঙৰীয়া হওক বিভিন্ন জনসংখ্যা বিহু সন্মিলনৰ লগত জড়িত সকলো মানুহ আমি একোজন দৰ্শক তেখেতসকলে উদ্যোক্তা আমি দৰ্শক কিন্তু দৰ্শক অবিহনে বিহু হ'ব নোৱাৰে কিন্তু আমি নিজক বচাব লাগিব তেওঁলোকৰ ৰাইজলৈ আহ্বান জনাওঁ যে আপোনালোকে নিজক বচাই ৰাখক লকডাউনৰ পৰা অসমখন বচাব লাগিব ব্যৱসায় বাণিজ্য চৰকাৰী চাকৰি দৰমহা পাব আপুনি এটা সময় বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতি আহিম অনুষ্ঠানৰ শেষ অংশৰ বাবে চাই থাকিব কেৱল প্ৰাগ নিউজ বিৰতিৰ পিছত পুনৰ এই বিশেষ সম্প্ৰচাৰলৈ আপোনালোকক আদৰণি জনাইছোঁ এইবাৰ আমি পোনে যাব বিচাৰিছোঁ লখিমপুৰলৈ লখিমপুৰত উপস্থিত আছে বিহুৰ বিশেষজ্ঞ ডক্টৰ অমৰেন্দ্ৰ গগৈ ডাঙৰীয়া আমি আলোচনাৰ পৰা যিটো কথা বুজিলোঁ যে প্ৰশাসন আৰু বিহু কমিটিসমূহৰ মাজত যুযুধান পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাৰ মাজত যেন পণবন্দী হৈ পৰিছে জাতীয় উৎসৱ এই বিহুটি আপুনি কেনেদৰে বিচাৰিব যে সমস্যাটো কেনেকৈ সমাধান বা পৰিৱেশটো কেনেকৈ সমাধান কৰিব পৰা যায় মই আগতেও কৈছিলোঁ এটা কথা যে সাপো মৰক লাঠিও নাভাগক এনেকুৱা কথা হয় এনেকুৱা কথাটো হৈছে যে আমি বিহুখন পতাৰ পিছত যদি সঁচাকৈ আমাৰ হাজাৰ হাজাৰ মানুহ যদি বেমাৰত পৰে ভগৱানে নকৰক তাৰ দায়িত্বটো কোনে ল'ব সেইটো এটা ডাঙৰ চিন্তা ল'ব কথা আমি গাঁৱৰ মানুহ মই কৈছোঁ গাঁৱৰ মানুহবিলাকক যিটোৱে কয় তেখেতসকলে সেইটোৱে মানি ল'ব এইটো কথা নহয় আৰু চৰকাৰেও কিছুমান কথা অলপ চিন্তা কৰি চাব লাগে আমাৰ যিটো চেনিটাইজেশ্যনৰ কথা ক'লোঁ আমি কথা পাতিছোঁ সেই কথাখিনি চৰকাৰে কিয় সহায় কৰিব নোৱাৰিব তাত চৰকাৰে কিয় সহায় কৰিব আমাৰ নিৰ্বাচনৰ সময়ত দেখোন চৰকাৰে ৰাইজক বহুত টকা পইচাৰ কাম দি পেলাই সহায় কৰিছে তেনেস্থলত আমাৰ বিহুটো আমাৰ মৰমৰ বিহুটো আমাৰ জাতীয় জীৱনৰ যিটো প্ৰধান মানে উৎসৱ সেইটোক আমি ৰক্ষা কৰিবৰ কাৰণে আমাক কিয় চৰকাৰে সহায় কৰিব নোৱাৰিব কিন্তু মই এইটো কথাও কওঁ আমাৰ ভূঞাদেৱে এটা ঠিক কথাই কৈছে যে আমি একেবাৰে বিহুটো কেনেকুৱা বুলি ভাবি ল'ব নালাগিব যে অকল চৰকাৰে কৰিব সেইটো কথা নহয় আমাৰ মানুহখিনি নিজেও আগবাঢ়ি আহিব লাগিব মই আগতে কৈছোঁ যে এইখন লখিমপুৰ
এতিয়া আপুনি যদি ইয়াত আহে দেখিব যে গাঁৱে গাঁৱে ঢেঁকীৰ মাত শুনিব, সান্দহ খুন্দিছে, চিৰা খুন্দিছে, তেওঁবিলাকে এইবোৰ কথা ইমান বেছিকৈ নাজানে। জানে আজিকালি জনা হৈছে, কিন্তু তথাপি ইমান গভীৰভাৱে তেওঁলোকে মানে এইটো উপলব্ধি কৰিব পৰা নাই। সেইকাৰণে মই ভাবোঁ যে বিহুটোক আমি পাতিমেই, কিন্তু বিহু পাতিবলৈ হ'লে আমি এইটো নহয় যে আমি আমাৰ বেমাৰটোক আমি আদৰি ল'ম, এইটো কথা নহয়। আমি বেমাৰটোক বাধা দি পেলাই আমি বিহুটো পাতিব লাগিব। আপুনি ক'ব খুজিছে যে বিহু পাতিব লাগিব, স্বাস্থ্য ভালে থাকিব লাগিব, কৰোণাৰ আতংক আমি ৰোধ কৰিব লাগিব। মই যাব বিচাৰিম এণ্ডিং ৰিমাৰ্কৰ বাবে আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ ওচৰলৈ। ৰাজগুৰু ডাঙৰীয়া, কেনেকৈ অনুষ্ঠানৰ পৰা এটা বাৰ্তা দিবলৈ চেষ্টা চলাম আমি প্ৰাগ নিউজৰ শ্ৰদ্ধাৰ দৰ্শকসকললৈ? প্ৰথম কথাটো হৈছে যে মই গোটেই কথাখিনিৰ পৰা এটা কথা মই বুজি পাইছোঁ যে নিৰ্বাচন আৰু বিহুৰ মাজত এটা বিভ্ৰান্তি হৈছে। কথাটো হ'ল সমাৱেশ, ই নিৰ্বাচনেই হওক অথবা বিহুৱেই হওক, বিহুটো সকলোতো হৈ থাকিব, কিন্তু সমাৱেশটো হ'ব পাৰিব নোৱাৰে, সেইটো লৈয়েতো সমস্যাটো। এতিয়া কথাটো হৈছে যে বিহু কমিটিবোৰৰ মতে যে জনসমাৱেশ যদি নিৰ্বাচনত পাতিব পৰা হয়, বিহুত কিয় সমাৱেশ নহ'ব? জনসমাৱেশ যদি নিৰ্বাচনৰ নামত ৰাতি 11 বজালৈকে লাইট জ্বলাই ৰোড শ্ব' কৰিব পৰা হয়, তেতিয়াহ'লে বিহুত কিয় কৰিব পৰা নহ'ব? সেইটো তেওঁলোকৰ যুক্তি। এতিয়া বিহুৰ ক্ষেত্ৰত এটা সময় নিৰ্ধাৰণ কৰা হৈছে। এই লকডাউনৰ পৰৱৰ্তী সময়ত কেইবাটাও কুম্ভমেলা হৈ গ'ল। আজিও হৰিদ্বাৰত এটা কুম্ভমেলা হৈছে। এতিয়া এই কুম্ভমেলাবিলাকত এটা নিৰ্দিষ্ট সময় থাকে, পূৰ্ণ কুম্ভ বুলি কয়। কোনো চৰকাৰে পূৰ্ণ কুম্ভৰ সময়টো সলাব পাৰিবনে? যদি সি কোনোবা এটা অড আৱাৰ্ছত এটা ধৰণৰ অদ্ভুত সময়ত পৰিল পূৰ্ণ কুম্ভৰ সময়টো, তেতিয়া চৰকাৰে সেইটো সলাব পাৰিব নাই? ক'ভিড বিধিয়ে সেইটো ঢুকি পাব নাপাব? এই কথাটোতে আছে ৰাজনীতিটো। ক'ভিড অলপ আগতে জিতুমণি বৰাই এটা কথা কৈছে যে এনেকুৱা কৰি পেলাব 2 মে পৰ্যন্ত হয়তো যে ক'ভিডত ক'তো ওলাব নোৱাৰা হ'ব, মানুহ একেবাৰে কাউণ্টিঙলৈ যাবই নোৱাৰিব। গতিকে এইটো ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাটো অত্যন্ত বেয়া কথা, অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা। আৰু মই বিহুত সংক্ৰমণ হ'ব আৰু এই কথাটো একেবাৰে মই বিৰোধিতা কৰোঁ যে এইটো হ'ব নালাগে, আৰু বিহুটো একচুৱেলি পাৰিলে বন্ধই কৰি দিব লাগিছিল। কিন্তু কথাটো হ'ল যে এতিয়া এওঁলোকে যে পলিটিকেলি কথাবিলাক লৈ আছে, সেইটোহে আটাইতকৈ উদ্বেগজনক কথা হৈছে। গতিকে মই ভাবোঁ যিটো প্ৰসেনজিৎ লাহনে যিটো কথা কৈছে যে অলপ আগৰ পৰা বিহুখিনি আৰম্ভ কৰি আৰু আমি ক'ভিড বিধি সম্পূৰ্ণৰূপে মানি চলি আমি যদি চলাব পাৰোঁ তেনেহ'লে চলক, নহ'লে ইয়াক সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়ক। ইয়াৰ মাজত ৰাজনীতি কৰি নাথাকিব, কাৰণ বিহু বন্ধ কৰিছোঁ এতেকে কাউণ্টিং হললৈও যাব নোৱাৰিবা, এই কথাটো মই পক্ষপাতি নহয়। ধন্যবাদ। সেয়া আছিল আমাৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু। আজি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ডক্টৰ অমৰেন্দ্ৰ গগৈ, প্ৰসেনজিৎ লাহন, বিদ্যুৎ কুমাৰ ভূঞা আৰু জিতুমণি বৰা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আৰু যিসকল দৰ্শকে প্ৰাগ নিউজযোগে আমাৰ এই পোনপটীয়া অনুষ্ঠান প্ৰত্যক্ষ কৰিলে, প্ৰতিগৰাকী দৰ্শককে জনাইছোঁ আমি আন্তৰিকভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ। বিহু উদযাপন হওক, জাতীয় পৰম্পৰা ৰক্ষা কৰি, আমাৰ ঐতিহ্য ৰক্ষা কৰি বিহু উদযাপন হওক। ক'ভিড মহামাৰীৰ বিৰুদ্ধে আমি যুদ্ধ অব্যাহত ৰাখোঁ, ক'ভিড মহামাৰীক আমি প্ৰতিহত কৰিবই লাগিব। কিন্তু প্ৰশ্ন উত্থাপিত হৈছে ক'ভিড মহামাৰী প্ৰতিৰোধৰ নামত, জাতীয় উৎসৱ বিহু উদযাপনৰ নামত কোনেও যাতে ৰাজনীতি নকৰে। আহক আমি সকলোৱে সজাগ আৰু সচেতন হৈ আমাৰ মৰমৰ বহাগ বিহু উদযাপন কৰোঁ। মই দেৱজিৎ ভূঞাই বিদায় মাগিছোঁ। পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ, শুভৰাত্ৰি।